So, hello students, मैं तुम्हारा सौरभ sir, and I welcome you all to our official YouTube channel of Adda 247 Northeast. আশা কৰো তোমালোকে সবে ভালে আছা। সো আজি আমাৰ সেট নাম্বাৰ 15। আজি আমাৰ অলৰেডি 14 সেট মানে 14 সেট অফ মক টেষ্ট অলৰেডি আমি শেষ কৰিছোঁ। আজি আমাৰ সেট নাম্বাৰ 15, সেট নাম্বাৰ 15। So before moving forward, let's check the motivational quote for the session. The best way to predict your future is to create it. এটা মই কোৱা নাই বাৰু, এব্ৰাহাম লিংকনে কৈছিল। কোৱাচোন এব্ৰাহাম লিংকন কোনে আছিল? এনিৱান? এব্ৰাহাম লিংকন কোনে আছিল? গম পোৱা চাগে, এটা ফেমাছ পাৰ্চনেলিটি হয়। কি কৈছিলে যে বেষ্ট ৱে টু প্ৰেডিক্ট ইয়ৰ ফিউচাৰ ইজ টু ক্ৰিয়েট ইট। আমাক নিজৰ ফিউচাৰ বনাব লাগিব, কোনে বনাই নিদিয়ে। আমাৰ যিটো আমাৰ গোল, আমাৰ যিটো টাৰ্গেট, আমাৰ যিটো এইম, সেইটো আমাৰ নিজৰ এফৰ্টৰ দিটো থ্ৰু আৱাৰ এফৰ্টছ উই হেভ টু এচিভ ডেট। বাকী কোনে আমাক হেল্প নকৰে, হয় না নাই? গুড মৰ্ণিং টু অল অফ ইউ। কাৰেক্ট। ঠিক আছে, মই গম পাই এব্ৰাহাম লিংকনে চবে চিনি পায় বাৰু, তো এইটো নাজানা কথা নহয়। চ' মুভিং ফৰৱাৰ্ড, যোনে আমাৰ আড্ডা 247 এপ এতিয়ালৈকে ইনষ্টল কৰা নাই, যিমান সোনকালে সম্ভৱ ইনষ্টল কৰি লোৱা। বিকজ মই সদায় কৈ থাকোঁ, আৰু মই নিজে এইটো মানে নাথিং ৰিলেটেড টু মানে এইটো অকণমান প্ৰমোশ্যনৰ কাৰণে কোৱা নাই, এইটো সঁচাকৈ আড্ডা 247 এপ কিন্তু বহুত ইউজফুল এপ এটা। গভমেণ্ট জব প্ৰিপাৰেশ্যনৰ কাৰণে মই নিজে গভমেণ্ট জব প্ৰিপাৰেশ্যনৰ টাইমত মই ইউজ কৰিছিলোঁ। আৰু মই মানে বহুত ষ্টুডেণ্টে মোক এনেও সুধি থাকে, ছাৰ আপ কিয়া ইউজ কিয়ে থে কি আড্ডা 247? চ' এটলিষ্ট আড্ডা 247 এপ ইজ এ ভেৰি ইউজফুল এপ। আৰু এইটো যিমান দিন গৈ আছে এইটো ইম্প্ৰুভ কৰি আছে, আৰু বেছি কোৱালিটি ৱাইজ বেছি ভাল হৈ আছে। চ' ইউ কেন আনডাউটেডলি ইউজ দিছ এপ ফৰ ইয়ৰ বেটাৰমেণ্ট, ঠিক আছে? আৰু আমাৰ আড্ডা 247 নৰ্থ ইষ্ট চেনেল, one of the fastest growing channels currently now in Assam as far as government job preparation is concerned. So এতিয়ালৈকে যোনে ছাবস্ক্ৰাইব কৰা নাই, যিমান সোনকালে সম্ভৱ ছাবস্ক্ৰাইব কৰি ল'ব পাৰা। আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে, এইটো আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলৰ লিংক। অলৰেডি 3500 এৰাউণ্ড ষ্টুডেণ্ট জইন কৰিছে তাতে। চ' এতিয়ালৈকে যোনে জইন কৰা নাই, ইউজিং দিছ লিংক তোমালোকে জইন কৰিব পাৰা। আৰু এটা কথা, যদি কোনোবা লিংকটো ক'ত বিচাৰি পাম, কেনেকৈ, যদি কিবা ডাউট থাকে, আমাৰ যিমানকেইটা ভিডিঅ' বনোৱা হয়, অকল মোৰ নহয়, বাকী টিচাৰৰ ভিডিঅ'কেইটা তোমালোকে যদি ফ'ল' কৰা, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই চেনেলৰ লিংক দিয়া থাকে। চ' এই লিংকটো তোমাৰ তাতে পাই যাবা। আৰু এইটো ইউজিং দিছ লিংক ইউ কেন জইন আৱাৰ টেলিগ্ৰাম চেনেল। চ' আজি আমাৰ ছেট নাম্বাৰ 15 হ'ল। মই যেনেকৈ কৈছিলোঁ কি মই এই সপ্তাহত, এই উইকত মই ডিৰেক্টলি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ স্ক্ৰীনশ্বট লৈ আহিম আৰু ডিছকাছ কৰিম, হয় না নাই? চ' আজি এইটো ফাৰ্ষ্ট কুৱেশ্যন, ট্ৰাই ছল্ভ কৰা ট্ৰাই কৰাচোন। ফাৰ্ষ্ট কুৱেশ্যন। গুড মৰ্ণিং টু অল অফ ইউ। ঠিক আছে, কি আছে কুৱেশ্যনটো, কি আছে বাৰু? দ্য smallest number by which √27 should be multiplied so as to get a rational number. কি কোৱা আছে? √27 এটা নাম্বাৰ দিয়া আছে, আমাক এটা স্মলেষ্ট আটাইতকৈ সৰু এটা নম্বৰ ওলাব দিছে, যি নম্বৰ দি √27 যদি মাল্টিপ্লাই কৰা হয়, যদি গুণ কৰা হয়, তেতিয়া আমি এটা ৰেচনেল নাম্বাৰ পাম। এতিয়া কথা হ'ল, ৰেচনেল নাম্বাৰ মানে কি? ৰেচনেল নাম্বাৰ মানে কি? ৰেচনেল নাম্বাৰ মানে হ'ল, অসমীয়াত কোৱা হয় পৰিমীয় সংখ্যা। মই অসমীয়া লেখা একেবাৰে ভাল নহয় বাৰু, ঠিক আছে? পৰিমীয় সংখ্যা বুলি কোৱা হয় ৰেচনেল নাম্বাৰ। মানে এনেকুৱা এটা নম্বৰ, যি নম্বৰক আমি P/Q ফৰ্মত লিখিব পাৰোঁ। এনেকুৱা এটা নম্বৰ, যি নম্বৰক আমি P/Q ফৰ্মত লিখিব পাৰোঁ, আৰু Q not equal to 0 হ'ব লাগিব। Q not equal to 0 যদি হয়, আৰু আমি এটা নম্বৰ যদি P/Q ফৰ্মত দেখাব পাৰোঁ, শ্ব' কৰিব পাৰোঁ, এই নম্বৰটো তেতিয়া হ'ব
ৰেচনেল নাম্বাৰ পৰিমীয় সংখ্যা ছাপ'জ মই ক'লোঁ 3/5 এইটো p/q ফৰ্মত আছে না নাই p/q ফৰ্মত আছে আৰু q নট ইকুৱেল টু 0 তলত থকা নম্বৰটো 0 নেকি নহয় 0 নহয় চ' এইটো এটা ৰেচনেল নাম্বাৰ ছাপ'জ -5/7 -5/7 p মানে কি হ'ল p হ'ল -5 7 হ'ল q আৰু ইয়াতে q নট ইকুৱেল টু 0 7 ইকুৱেল টু 0 হয় নেকি নহয় চ' -5/7 হ'ল এটা ৰেচনেল নাম্বাৰ এটা পৰিমীয় সংখ্যা ছাপ'জ মই ক'লোঁ 5 ছাপ'জ 9 কি এটা পৰিমীয় সংখ্যা নেকি 5 কি এটা পৰিমীয় সংখ্যা নেকি বহুতে এতিয়া নক'ব না ছাৰ ইয়াতেতো q নাই ইয়াতে p আছে q তো নাই নহয় এইটোও এটা পৰিমীয় সংখ্যা বিকজ মই এটা নম্বৰক যদি এনেকৈ 9 বুলি লিখোঁ 9 মানে হ'ল 9/1 5 মানে হ'ল 5/1 চ' এই 9/1 5/1 মানে 5 মানে কি 5/1 চ' এইটো এটা ৰেচনেল নাম্বাৰ বিকজ মই এইটোক মই p/q ফৰ্মত শ্ব' কৰিব পাৰোঁ হয় না নাই আৰু q নট ইকুৱেল টু 0 চ' আশা কৰোঁ পৰিমীয় সংখ্যা মানে কি এইটো আশা কৰোঁ ক্লিয়াৰ হৈছে এনেকুৱা এটা নম্বৰ যি নম্বৰক আমি p/q ফৰ্মত দেখাব পাৰোঁ আৰু q সদায় নট ইকুৱেল টু 0 হ'ব লাগিব q যদি 0 হয় তেতিয়া কিন্তু পৰিমীয় সংখ্যা নহ'ব তেতিয়া বেলেগ এটা কনচেপ্ট আছে এইবিলাক পিছত দেখা যাব চ' পৰিমীয় সংখ্যাৰ ডেফিনেশ্যনটো গম পালোঁ আমি এতিয়া কথা হ'ল আমাক কি ওলাব দিছে স্মলেষ্ট নাম্বাৰ বাই হুইচ √27 মাল্টিপ্লাই হ'ল চ' চোৱা অলপ কমন চেন্স ৰাখিলে হ'ল ঠিক আছে ফাৰ্ষ্ট অফ অল স্মলেষ্ট নাম্বাৰ আমাক আটাইতকৈ সৰু এটা নম্বৰ ওলাব দিছে চ' ইয়াতে 4খন অপশ্যন আছে A B C D ইয়াতে আটাইতকৈ সৰু নম্বৰ কোনটো কোৱাচোন ইয়াতে আছে √27 মানে কি √3 × 3 × 3 মানে 3 3 × 9 9 3 27 মই √27ক মই এনেকৈ লিখিব পাৰোঁ এতিয়া এইটো হ'ল 3 স্কুৱেৰ দুটা 3 আছে মানে 3 স্কুৱেৰ যদি বাহিৰত আহে যদি হৈ গ'ল 3√3 মানে ভালকৈ চোৱা অপশ্যন A আৰু অপশ্যন B কিন্তু ছেইম অপশ্যন A আৰু অপশ্যন B ছেইম ঠিক আছে চ' আৰু এতিয়া কথা হ'ল মোক একেবাৰে সৰু নম্বৰ লাগে চ' √3 ভেলু গম পোৱা নাই কিমান হয় √3 বেচিকেলি আমি 1.732 বুলি লিখোঁ এইটো এটা মানে নন টাৰ্মিনেটিং এটা ডেচিমেল নন টাৰ্মিনেটিং ডেচিমেলটো কি হয় মই শিকাইছিলোঁ বাৰু মানে এইটো শেষ নহয় এনেকুৱা কণ্টিনিউ থাকে কিন্তু আমি 1.732লৈকে আমি মনত ৰাখোঁ আৰু √3 মানে 1.732 হৈ গ'ল এতিয়া কথা হ'ল যদি √3 1.732 × 3 মাল্টিপ্লাই যদি কৰোঁ অভিয়াছলি নম্বৰটো তেতিয়া 4 মোটামুটি 4ৰ বেছি হ'ব 1.7 মানে 1.5 গুণ মানে 3ৰ 1.5 গুণ মানে 4.5 4.5ৰ বেছি হ'ব অলপ বস্তুখিনি বুজিলোঁ মই কি কৈ আছোঁ √3 মানে 1.732 মই যদি 3ৰ লগত √3 মাল্টিপ্লাই কৰোঁ ভেলুটো কি আহিব 3তছে বেছি আহিব 1.732 কি গ্ৰেটাৰ দেন 1.5 3ৰ লগত মই যদি 1.5 মাল্টিপ্লাই কৰোঁ মানে 4.5 অভিয়াছলি এই ভেলুটো 4.5ৰ বেছি হ'ব চিমিলাৰলি অপশ্যন B এই ভেলুটো 4.5ৰ বেছি হ'ব √3 অকল 1.732 হয় না নাই √3 মানে 1.732 আৰু 3 মানেতো 3 হৈ গ'ল চ' ইয়াতে 4খন অপশ্যন আছে আমাৰ 4খন অপশ্যনৰ ভিতৰত আমি গম পালোঁ যে অপশ্যন A আৰু অপশ্যন B ছেইম থাকিল অপশ্যন C আৰু D আৰু C আৰু Dৰ ভিতৰত আমি পালোঁ যে আমাৰ 4খন অপশ্যনৰ ভিতৰত আটাইতকৈ যিটো সৰু অপশ্যন এইটো হ'ল অপশ্যন C চ' আমি ফাৰ্ষ্ট অফ অল চেক কৰিব লাগে যে আমাৰ অপশ্যন C যদি আমি মাল্টিপ্লাই কৰোঁ √27ৰ লগত যদি আমি C মাল্টিপ্লাই কৰোঁ মানে √3 যদি মাল্টিপ্লাই কৰোঁ তেতিয়া আমি এটা ৰেচনেল নম্বৰ পাওঁ না নাপাওঁ সেইটো আমি আগত চেক কৰিম যদি আমি ৰেচনেল নাম্বাৰ পাওঁ বাকী আমাৰ চেক কৰাৰ প্ৰয়োজনেই নাই বিকজ আমাৰ স্মলেষ্ট নাম্বাৰ সৰু নম্বৰ ওলাব গৈছে আটাইতকৈ সৰু নম্বৰটো ওলাব দিছে ঠিক আছে চ' আমি জাষ্ট বাই অবজাৰ্ভেশ্যন মই অপশ্যন কেইটা দেখাৰ লগে লগে মই গম পালোঁ যে অপশ্যন C ইজ দ্য স্মলেষ্ট নাম্বাৰ চ' √27ৰ লগত যদি √3 যদি মাল্টিপ্লাই কৰা হয় আৰু √27 মানে আমি কি লিখিলোঁ √27 মানে আমি গম পাওঁ নহয় যে √27 মানে কি 3 স্কুৱেৰ × 3 9 3 = 27 √3 ইয়াতে 3 স্কুৱেৰত 3টো যদি বাহিৰত আহে কি হ'ব 3 হ'ব √3 হ'ব ইনটু √3 যদি মাল্টিপ্লাই হয় এই 3টো মই লিখিলোঁ √3 মাল্টিপ্লাই মানে 3 মানে 3 3 = 9 এতিয়া 9 কি এটা ৰেচনেল নাম্বাৰ হয় না নহয় 9 এটা ৰেচনেল নাম্বাৰ হয় না নহয় একজেক্টলি 9 এটা ৰেচনেল নাম্বাৰ হয় ভেৰি গুড
ভেৰি গুড চ' 9 এটা ৰেচনেল নাম্বাৰ হয় চ' বিকজ 9ক আমি 9/1 বুলি লিখিব পাৰোঁ যিটো P/Q ফৰ্মত আহি আছে আৰু Q নট ইকুৱেল টু 0 চ' আমি 9 এটা ৰেচনেল নাম্বাৰ চ' আৰু 9 আমি কেনেকৈ পালোঁ √27 লগত √3 মাল্টিপ্লাই কৰি আমি এটা 9 পালোঁ চ' আমাৰ এনচাৰ হ'ল 3 আমাৰ এনচাৰ হ'ল অপশ্যন চি √3 ইজ দ্য এনচাৰ √3 ইজ দ্য এনচাৰ ক্লিয়াৰ হৈছেনে বস্তুখিনি অলপ এতিয়া তোমালোকে যদি অলপ ছাৰ কি এনেকৈ এটা কুৱেশ্যন দিলে এইটোতো কেতিয়াও অলপ বস্তুখিনি অলপ ভালকৈ চালে হ'ল একেবাৰে চিম্পল কুৱেশ্যন আমাক ইয়াতে স্মলেষ্ট এটা নম্বৰ ওলাব দিছে যিটো √27 লগত মাল্টিপ্লাই কৰিলে আমি এটা ৰেচনেল নাম্বাৰ পাম আৰু আমি এনে অপশ্যনৰ পৰা পালোঁ যে √23 ইজ দ্য স্মলেষ্ট নাম্বাৰ চাৰিখন অপশ্যনৰ ভিতৰত √3 ইজ দ্য স্মলেষ্ট নাম্বাৰ চ' √3 যদি মাল্টিপ্লাই কৰোঁ আমি কি পালোঁ 9 পালোঁ √3 ইনটু √27 কৰাৰ লগে লগে আমি 9 পালোঁ হৈ গ'ল 9 পালোঁ এতিয়া 9 এটা ৰেচনেল নাম্বাৰ হয় নে নহয় হয় তো আমাৰ এনচাৰ হৈ গ'ল √3 মানে চি অপশ্যন নাম্বাৰ চি ক্লিয়াৰ হ'ল ক্লিয়াৰ হৈছেনে গুড মৰ্ণিং ভেৰি গুড শাবাছ মুভিং ফৰৱাৰ্ড এইটো এটা বেলেগ কনচেপ্ট কালি আমি যোৱাকালি ক্লাছত আমি অলপ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ বিষয়ত আমি পঢ়িছিলোঁ সেবা এৰিথমেটিক ছিৰিজত যিটো চলি আছে এদিন বাদে তাতে আমি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ বিষয়ত আমি পঢ়িছিলোঁ সেইটোৱে বেছিকেলি কনচেপ্ট ইয়াতে ইউজ হ'ব ইয়াতে এটা পলিনমিয়েল দিয়া আছে পলিনমিয়েল মানে কি বহুপদ ঠিক আছে ইয়াতে দিয়া আছে পলিনমিয়েল মানে কি বহুপদ পলিনমিয়েল ইয়াতে কি দিয়া আছে px a² -3a−1x -1 পলিনমিয়েল মানে কি বহুপদ মানে কি আমি যোৱাকালি যিটো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যিটো আমাৰ ক্লাছ হৈছিল আমি তাতে ভালকৈ আমি শিকি গৈছোঁ হয় নে নাই ভালকৈ আমি বস্তুখিনি চাইছোঁ যে পলিনমিয়েল মানে কি কোৱাড্ৰেটিক ইকুৱেশ্যন মানে কি বস্তুখিনি চাইছোঁ ইয়াতে কি কৈছে যে ইফ 1/0 অফ দ্য পলিনমিয়েল ইজ 1 মানে কি আৰু 0 এটা পলিনমিয়েলৰ 0 এটা ইকুৱেশ্যনৰ ৰুট মানে কি এইটো আমি লাষ্ট ক্লাছত যোৱাকালি ক্লাছত আমি পাইছোঁ হয় না নহয় এটা তথাপি মই আৰু একবাৰ ৰিপিট কৰি আছোঁ ইয়াতে যদি এইটো হ'ল এটা পলিনমিয়েল মানে এটা যদি এক্স অৰ ৱাই এইবিলাক হয় ভেৰিয়েবল এক্স ৱাই এইবিলাক কয় ভেৰিয়েবল যদি এক্সৰ পাৱাৰৰ ওপৰত ডিপেণ্ড কৰি মই এইটো পলিনমিয়েলৰ নাম দিয়া হ'ব এক্সৰ পাৱাৰ মানে যদি এক্সৰ পাৱাৰ ইয়াতে 2 আছে নহয় এক্সৰ মেক্সিমাম পাৱাৰ কি আছে 2 আছে চ' এইটো কোৱা হ'ব কোৱাড্ৰেটিক পলিনমিয়েল যদি পাৱাৰ যদি 3 থাকে তেতিয়া কোৱা হ'ব কিউবিক পলিনমিয়েল মানে বেচিকেলি এটা এক্সপ্ৰেশ্যন তাতে কনষ্টাণ্ট এ হ'ল এটা কনষ্টাণ্ট মানে যিটো নম্বৰ কেতিয়াও চেঞ্জ নহয় যিটো ভেলু কেতিয়াও চেঞ্জ নহয় 3 হ'ল এটা কনষ্টাণ্ট কিন্তু এক্স হ'ল এটা ভেৰিয়েবল মানে যিটো ভেলু চেঞ্জ হয় মই এতিয়া তোমালোকক কৈ আছোঁ ছাপ'জ মই তোমালোকক ক'লোঁ যে মই ক'লোঁ 5x = 3 ইয়াৰ পৰা x = কি পালোঁ -3/5 আৰু মই ক'লোঁ ছাপ'জ 2x = 7 ইয়াতে xৰ ভেলু কি পালোঁ -7/2 হয় না নাই চ' চোৱা এইটো এটা বেলেগ ইকুৱেশ্যন এইটো এটা বেলেগ ইকুৱেশ্যন আৰু দুটা ইকুৱেশ্যন চল্ভ কৰাৰ কাৰণে আমি বেলেগ এক্সৰ ভেলু পালোঁ আমি বেলেগ এক্সৰ ভেলু ইয়াতে পাইছোঁ চ' এক্সৰ ভেলু চেঞ্জ হৈ থাকে হয় না নাই এইকাৰণে এক্সক ভেৰিয়েবল বুলি কোৱা হয় ভেৰিয়েবল ক্লিয়াৰ এতিয়া 0 অফ আ পলিনমিয়েল কথাৰ মানে কি 0 অফ আ পলিনমিয়েল কথাৰ মানে হ'ল যদি মই এই 0 যিটো কোৱা এতিয়া কি কোৱা আছে ইফ 1/0 অফ দ্য পলিনমিয়েল ইজ 1 মানে 1 এটা নম্বৰ আৰু 1 হ'ল এই পলিনমিয়েলৰ 0 মানে মই যদি 1 যদি এক্সৰ ঠাইত মই যদি 1 যদি পুট কৰোঁ তেতিয়া আমাৰ এই কমপ্লিট এক্সপ্ৰেশ্যন এই যে কমপ্লিট যিটো এক্সপ্ৰেশ্যন আছে এইটোৰ ভেলু তেতিয়া 0 হৈ যাব মানে কি মই আকৌ একবাৰ কৈ আছোঁ ভালকৈ শুনি লোৱা 0 অফ আ পলিনমিয়েল কথাৰ মানে কি যদি ছাপ'জ মোক এটা কৈ দিলে যে এটা ইকুৱেশ্যন দিয়া আছে লগত এটা কোৱা আছে এই ইকুৱেশ্যনৰ কাৰণে 0 হ'ল 1 ইয়াতে এটা ইকুৱেশ্যন দিয়া আছে এই ইকুৱেশ্যন নহয় পলিনমিয়েল বহুপদ এটা দিয়া আছে যে ax² - 3 × a−1 x -1 এইটোৰ 0 হ'ল 1 মানে মই যদি এক্সৰ ঠাইত যদি মই 1 যদি পুট কৰোঁ তেতিয়া ভেলু ওলাই যাব 0 মানে p1 এক্সৰ ঠাইত যদি 1 পুট কৰোঁ কি হ'ব a × 1² 3a−1 x মানে × 1 -1 ইকুৱেল টু কি হ'ব 0 বিকজ মই এক্সৰ ঠাইত 1 পুট কৰিছোঁ
এইটো যোৱাকালি মই শিকাই দিছোঁ ভালকৈ, এইটো হৈ গ'ল। তাৰপিছত a মাইনাছ 3a মাইনাছ 1 ইকুৱেল টু 0 হ'ল না নহয়? তাৰপিছত কি হ'ব, আমি কি লিখিব পাৰোঁ ইয়াৰ পৰা, a মাইনাছ 3a প্লাছ 3 মাইনাছ 1 ইকুৱেল টু 0, মানে 2a ইকুৱেল টু 2a ইকুৱেল টু 2। তো a ইকুৱেল টু কি আহি আছে, a ইকুৱেল টু আহি আছে 1, a ইকুৱেল টু আকৌ 1 ওলাই আছে। চ' আমাক এৰ ভেলু কি ওলাব দিছে, এৰ ভেলু আমাক ওলাব দিছে না, দেন ফাইণ্ড দ্য ভেলু অফ a। কুৱেশ্যনত কি কৈছে আমাক, কুৱেশ্যনত কি কৈছে যে যদি এই পলিনমিয়াল যিটো বহুপদ যিটো দিয়া আছে ax² মাইনাছ 3 ইনটু a মাইনাছ 1 ইনটু x মাইনাছ 1, এইটো যদি 0 যদি 1 হয়, মানে এইটো 1 পুট কৰাৰ লগে লগে এই পলিনমিয়াল এই বহুপদৰ ভেলু ওলাই যাব 0, তেতিয়া আমাৰ এৰ ভেলু ওলাব দিছে, ফাইণ্ড দ্য ভেলু অফ a। আমাক কি ওলাব দিছে, ফাইণ্ড দ্য ভেলু অফ a। চ' আমি এৰ ভেলু কিমান পালোঁ, 1। চ' আমাৰ কাৰেক্ট অপশ্যন হ'ল অপশ্যন a। আমাৰ কাৰেক্ট অপশ্যন হ'ল অপশ্যন a। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ 1। ক্লিয়াৰ হৈছে, ক্লিয়াৰ হৈছে, একেবাৰে চিম্পল, ঠিক আছে। নেক্সট, কালি এইটো আমি অলৰেডি এনেকৈ এটা কুৱেশ্যন কৰিছিলোঁ চাগে। কি কোৱা হৈছে ভালকৈ চোৱা, কি কোৱা হৈছে, হুইচ ওৱান অফ দ্য ফলোৱিং ইজ নট আ কোৱাড্ৰেটিক ইকুৱেশ্যন। দ্বিঘাত সমীকৰণ, কোৱাড্ৰেটিক ইকুৱেশ্যন মানে দ্বিঘাত সমীকৰণ। যোৱাকালি 12টা বজাত যিটো ক্লাছ আছিল তাতে আমি সেবা এৰিথমেটিকত কোৱাড্ৰেটিক ইকুৱেশ্যন চাপ্টাৰ শেষ কৰিছোঁ। এতিয়ালৈকে যোনে যোনে চোৱা নাই, দেৰি নকৰাকৈ যিমান সোনকালে সম্ভৱ প্লে'লিষ্টত যোৱা আৰু ভিডিঅ'কেইটা চাই লোৱা, ঠিক আছে। গোটেইকেইটা ভিডিঅ' ইম্পৰ্টেণ্ট তোমালোকৰ এক্সামৰ কাৰণে। যেতিয়া এক্সাম হৈ যাব তাৰপিছত যাতে এনেকুৱা কোৱা নহয়, ছাৰ আপোনাৰ মেথছটো মই কৰিলোঁ ভালকৈ কৰিব পৰা নাই, 2টা কুৱেশ্যন মিছ হৈছে, 3টা কুৱেশ্যন মিছ হৈছে। মই বাৰে বাৰে কৈ আছোঁ, মোৰ বনোৱা ভিডিঅ'কেইটা ভালকৈ চাই লোৱা। তাৰপিছত যদি এক্সামত যদি কুৱেশ্যন যদি কিবা কাৰণত যদি আনকমন কুৱেশ্যন আহে, মোৰ কৰোৱা কুৱেশ্যনৰ বাহিৰত আহে, তেতিয়া কমপ্লিট ব্লেম মোৰ ওপৰত আহিব। কিন্তু মই ভিডিঅ' বনাই আছোঁ, মই বস্তুখিনি বুজাই আছোঁ, মই বেলেগ বেলেগ টাইপৰ কুৱেশ্যন কৰাই আছোঁ, আৰু এই ভিতৰত কুৱেশ্যন কমন আহিলে আৰু তাৰপিছত তোমালোকে এটেণ্ড কৰিব নোৱাৰিলা, তাৰপিছত কোৱা হ'ল ছাৰ আপুনিতো শিকোৱা নাই, তেতিয়া কিন্তু বহুত কথাখিনি বেয়া হ'ব। মই কিন্তু দেখাই দিম যে এই কুৱেশ্যনটো মই এনেকুৱা ভিডিঅ'ত এনেকুৱা নম্বৰ কুৱেশ্যনত আছিল, কিন্তু তেতিয়া কিন্তু মই কিন্তু দেখাই দিম কিন্তু বস্তুখিনি। এইকাৰণে মই বাৰে বাৰে তোমালোকক ৰিকুৱেষ্ট কৰি আছোঁ, ভিডিঅ'কেইটা মই চাই লোৱা, তোমালোকৰ বহুত বেনিফিট হ'ব ইয়াৰ পৰা, ঠিক আছে। চ' কি আছে, হুইচ ওৱান অফ দ্য ফলোৱিং ইজ নট আ কোৱাড্ৰেটিক ইকুৱেশ্যন। এই ইয়াতে 4খন ইকুৱেশ্যন দিয়া আছে, কোৱাড্ৰেটিক ইকুৱেশ্যন কোনটো নহয়। বহুতে এতিয়া এনচাৰ দিয়া ষ্টাৰ্ট কৰিব, আৰু মই এইটোও গম পাওঁ বহুতে ভুল এনচাৰ দিম। কিয়, মই দেখাই আছোঁ, ভালকৈ অলপ বস্তুখিনি বুজি লোৱা। ইয়াতে মই ওপৰৰ পৰা যদি মই চাওঁ তেতিয়া নহ'ব। ইয়াতে কোনোবা ক'ব ছাৰ ইয়াতেতো কিউব আছে, ইয়াতেতো কিউব আছে ছাৰ, ইয়াতে কিউব আছে। চ' কিউব যদি আছে মানে কি, মানে এইটো তাৰমানে কিউবিক ইকুৱেশ্যন, কোৱাড্ৰেটিক ইকুৱেশ্যনটো নহয়, ইয়াতে কিউব আছে, হয় না নাই? নহয়। তুমি এইটো ছল্ভ কৰি চোৱাচোন। যদি মই অপশ্যন ডিটো যদি মই ছল্ভ কৰোঁ, কি আহে, x+2 হোল কিউব ইকুৱেল টু x³ মাইনাছ 4। a+b হোল কিউব মানে কি, a³ b³ প্লাছ 3ab মানে 3 ইনটু x ইনটু 2 ইনটু a+b ইকুৱেল টু x³ মাইনাছ 4। এতিয়া চোৱা, x³ কেঞ্চেল হৈ গ'ল, এতিয়া x³ নাই, x³ কিন্তু নাথাকিল, কিন্তু 3 ইনটু 6x মানে 6x² প্লাছ 12x প্লাছ 8 প্লাছ 4, এই 4টো যে প্লাছ 4 ইকুৱেল টু 0। চ' এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন হ'ল না নহয়, এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন হ'ল না নহয়, হয়, এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন হৈ গ'ল। চ' আমি ওপৰৰ পৰা যদি আমি যদি কৈ দিওঁ যে না এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন নহয়, এইটো এটা কিউবিক ইকুৱেশ্যন, তেতিয়া ভুল হ'ব। চ' এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন হয়, হৈ গ'ল। নেক্সট চোৱাচোন, নেক্সট মই ছাপ'জ মই আৰ্বিট্ৰেৰী মই কৈ আছোঁ, মই অপশ্যন বি চেক কৰোঁ, অপশ্যন বি। এতিয়া তোমালোকে ছল্ভ কৰি চাব লাগিব যে কোনটো কোৱাড্ৰেটিক ইকুৱেশ্যন, কোনটো দ্বিঘাত সমীকৰণ হৈ আছে, কোনটো হোৱা নাই, ঠিক আছে। চ' অপশ্যন বি যদি মই ছল্ভ কৰোঁ, কি পাম, x ইনটু x+1 প্লাছ 8 ইকুৱেল টু x+2 ইনটু x মাইনাছ 2, এইটো আছে নহয়। এতিয়া যদি ছল্ভ কৰোঁ, x² প্লাছ x প্লাছ 8 x² মাইনাছ 4, চোৱা x² কেঞ্চেল, কি থাকিল, x ইকুৱেল টু মাইনাছ 12। চ' এইটোকে এটা কোৱাড্ৰেটিক ইকুৱেশ্যন হয় নেকি? এক্সৰ মেক্সিমাম পাৱাৰ কি ওলাইছে আমাৰ 1। চ' এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন হ'ব নেকি? নহ'ব, এইটো এটা লিনিয়াৰ ইকুৱেশ্যন।
ইয়াতে পাৱাৰ এক্সৰ পাৱাৰ মেক্সিমাম এক্সৰ পাৱাৰ হ'ল 1 চ' এইটোক কোৱা হ'ব লিনিয়াৰ ইকুৱেশ্যন আৰু যদি এক্সৰ পাৱাৰ যদি 2 থাকে মেক্সিমাম তেতিয়া কোৱা হ'ব কোৱাড্ৰেটিক ইকুৱেশ্যন মানে দ্বিঘাত সমীকৰণ চ' এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন নহয় চ' আমাৰ এনচাৰ কি হ'ব আমাৰ এনচাৰ হ'ব অপশ্যন বি এই কুৱেশ্যনটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু কিন্তু এইটো মই কৈ আছোঁ এইটো অকল এই পাৰ্টিকুলাৰ পৰীক্ষাত নহয় অসম চৰকাৰে মই লাষ্ট যিমান বছৰৰ কুৱেশ্যন পালোঁ এই ধৰণৰ কুৱেশ্যন কিন্তু আহে কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহে চ' বস্তুখিনি অলপ মনত ৰাখিলে হ'ল ইয়াতে বেছিক ফাণ্ডাটো কি ফাণ্ডা হ'ল যে তুমি ওপৰৰ পৰা যদি তোমালোকে কৈ দিয়া যে নহয় এইটোতো কিউব আছে এইটো কিউবিক ইকুৱেশ্যন ইয়াতে স্কুৱেৰ নাই অপশ্যন বি ইয়াতেতো স্কুৱেৰ নাই তেতিয়া এইটো লিনিয়াৰ ইকুৱেশ্যন নহয় তোমাক অলপ এটা দুটা ষ্টেপ ছল্ভ কৰি চাব লাগিব ইকুৱেশ্যন লাষ্টত কিউব যিটো আছিল কিউব থাকে নে নাই কিউবটো কেঞ্চেলে হৈ গ'ল থাকিল স্কুৱেৰ মানে কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু অপশ্যন বি আমি ছল্ভ কৰাতে কি পালোঁ x = -12 মানে এইটো এটা লিনিয়াৰ ইকুৱেশ্যন ক্লিয়াৰ হৈছে এতিয়া কথা হ'ল আৰু এটা বস্তু মনত ৰাখিলে হ'ল যদি এক্সৰ ভেলু ইয়াতে কি আহিছে -12 আহিছে এক্সৰ ভেলু অকল -12 আহিছে বেলেগ আৰু অপশ্যন আছিল নেকি যে -12 আৰু এনচাৰ 4 বা এনচাৰ 5 এনেকৈ আছিল নেকি নাই কিন্তু কোৱাড্ৰেটিক ইকুৱেশ্যন মানে দ্বিঘাত সমীকৰণ মেক্সিমাম পাৱাৰ 2 মানে সদায় ৰুট ছল্ভ কৰাৰ পিছত এনচাৰ এক্সৰ ভেলু সদায় 2টা হ'বই লাগিব যিমান পাৱাৰ থাকে যদি লিনিয়াৰ ইকুৱেশ্যন মানে এক্সৰ পাৱাৰ 1 মানে ৰুট ওলাব এটা মানে এক্সৰ ভেলু অকল এটাই ওলাব এক্সৰ পাৱাৰ 2 মানে কোৱাড্ৰেটিক ইকুৱেশ্যন মানে দ্বিঘাত সমীকৰণ এক্সৰ পাৱাৰ যেহেতু 2 চ' আমাৰ দুটা ইকুৱেশ্যন দুটা সলিউশ্যন দুটা এনচাৰ ওলাবই লাগিব এক্সৰ ভেলু 2টা হ'বই লাগিব এক্সৰ পাৱাৰ 3 মানে কিউবিক ইকুৱেশ্যন মানে এক্সৰ এনচাৰ এক্সৰ ভেলু 3খন ওলাব ক্লিয়াৰ হৈছে চ' যিমান কথা হ'ল এটা ইকুৱেশ্যনত এক্সৰ যিমান মেক্সিমাম পাৱাৰ হ'ব এক্সৰ ভেলু এইকেইটাই ওলাব যদি এক্সৰ পাৱাৰ যদি 7 হয় তো এক্সৰ কেইখন ৰুট ওলাব 7 ৰুট ওলাব 7 এক্সৰ 7খন ভেলু ওলাব ক্লিয়াৰ হৈছেনে আৰু ইয়াতে যেহেতু আমি ছল্ভ কৰি অপশ্যন বি যেতিয়া আমি ছল্ভ কৰিলোঁ এক্সৰ ভেলু অকল এটাই ওলাইছে -12 চ' এইটো এটা লিনিয়াৰ ইকুৱেশ্যন ক্লিয়াৰ হ'ল মুভিং ফৰৱাৰ্ড এইটো তোমালোকে যে বহুতে এইটো এনচাৰ দিব পাৰিবা মই গম পাওঁ যোনে মোৰ জিঅ'মেট্ৰি ভিডিঅ'কেইটা ভালকৈ চাইছে মই জিঅ'মেট্ৰি ট্ৰাইংগেলৰ ত্ৰিভুজৰ একেবাৰে A to Z ইন মাইনিউট ডিটেইলছ মই অলৰেডি ইউটিউবত শেষ কৰিছোঁ কোনেও ক'ব নোৱাৰিব ছাৰ আপুনি কিন্তু এইটো পেইড বেচত কৰাইছে ইউটিউবত কৰোৱা নাই কোনোবা পেইড বেচৰ ষ্টুডেণ্ট থাকিলে কোৱাচোন মই এনেকৈ ডিটেইলছত মই ত্ৰিভুজ মই যিমান ডিটেইলছত মই ইউটিউবত কৰাইছোঁ ইমান ডিটেইলছত মই কৰাইছোঁ নেকি পেইড বেচত কৰোৱা নাই মই পেইড বেচৰ ষ্টুডেণ্টকো কৈছোঁ যে ইউটিউবত মই ভালকৈ ডিটেইলছত শিকাই দিছোঁ ইমানখিনি কৰি লোৱা ত্ৰিভুজৰ ট্ৰাইংগেলৰ ইয়াৰ বাহিৰত নাহে আৰু মই ক্লিয়াৰলি কৈ দিছোঁ আমাৰ পেইড বেচ ষ্টুডেণ্টক ঠিক আছে চ' মোৰ কণ্টেণ্ট কেতিয়াও কম্প্ৰমাইজ নকৰোঁ মই ইউটিউবৰ কণ্টেণ্ট কেতিয়াও মোৰ কম্প্ৰমাইজ নহয় সদায় মই টপ কোৱালিটি দিয়াৰ মই ট্ৰাই কৰোঁ ঠিক আছে আৰু যোনে মোৰ জিঅ'মেট্ৰি ভিডিঅ'কেইটা ভালকৈ চাইছে টোটাল 6খন ভিডিঅ' আছে জিঅ'মেট্ৰিৰ অনলি অন লাইনছ এণ্ড এংগেল আৰু ত্ৰিভুজ লাইনছ এণ্ড এংগেলছ বুলি এটা চাপ্টাৰ হয় জিঅ'মেট্ৰি আৰু ত্ৰিভুজ এই দুটা চাপ্টাৰৰ ওপৰত 6খন ভিডিঅ' বনাইছোঁ ইন ডিটেইলছ এই ভিডিঅ'কেইটা চাই ল'লে ত্ৰিভুজ মানে মোটামুটি জিঅ'মেট্ৰিৰ 33.13% ক্লিয়াৰ বুজা গ'ল বুজিছে চাগে এতিয়া মুভিং ফৰৱাৰ্ড লেটছ সলভ দিছ কুৱেশ্যন ইন দ্য ট্ৰাইংগেল ABC কি ট্ৰাইংগেল দিয়া আছে ৰাইট এংগেল ট্ৰাইংগেল কি ট্ৰাইংগেল দিয়া আছে ৰাইট এংগেল ট্ৰাইংগেল মানে সমকোণী ত্ৰিভুজ মানে এটা এংগেল 90 ডিগ্ৰী চ' আমি এটা সমকোণী ত্ৰিভুজ এটা ড্ৰ কৰিলোঁ ৰাইট এংগেল ট্ৰাইংগেল এটা ড্ৰ কৰিলোঁ বহুতে চাগে এনচাৰ দিয়া ষ্টাৰ্ট কৰিছে চাগে কিন্তু এটা একেবাৰে বেছিক এটা একেবাৰে আছিল আৰু মই অলৰেডি শিকাই দিছিলোঁ এইটো A ইয়াতে B ইয়াতে C মই A ইয়াতে কিয় দিলোঁ A হ'ল 90 ডিগ্ৰী বিকজ কুৱেশ্যনত দিয়া আছে এংগেল A = 90 ডিগ্ৰী বুলি হৈ গ'ল ওপৰত B আৰু C দি দিলোঁ এতিয়া আৰু কৈছে AD পাৰপেণ্ডিকুলাৰ টু BC AD পাৰপেণ্ডিকুলাৰ টু BC মানে AD এটা লম্ব ড্ৰ কৰা হ'ল BCৰ ওপৰত চ' AD পাৰপেণ্ডিকুলাৰ টু BC এইটো কুৱেশ্যনত দিয়া আছে হৈ গ'ল এতিয়া আমাক কি ওলাব দিছে BD/DC = কি হ'ব আমাক ওলাব দিছে যদি মই এইটো এটা কনচেপ্ট আছিল তোমালোকে যোনে চোৱা নাই
যোনে যোনে মই এতিয়ালৈকে জিঅ'মেট্ৰি ভিডিঅ'কেইটা চোৱা নাই, মই আৰু একবাৰ ভালকৈ বুজাই আছোঁ, পাৰ্টিকুলাৰ কনচেপ্টটো বুজাই আছোঁ। যদি এটা সমকোণী ত্ৰিভুজ হয়, ভালকৈ শুনি লোৱা, ফুল এণ্ড ফাইনেল, মই লাষ্ট কৈ আছোঁ, ভালকৈ শুনি লোৱা। এটা সমকোণী ত্ৰিভুজ, এটা ৰাইট এংগল ট্ৰায়েংগেল আছে, ইয়াতে ABC এটা ৰাইট এংগল ট্ৰায়েংগেল। মই যদি এই ত্ৰিভুজৰ সমকোণ, মানে ইয়াতে এংগেল A, এই সমকোণৰ পৰা মই যদি আৰু এটা লম্ব ড্ৰ কৰোঁ অতিভুজৰ ওপৰত, ইয়াতে BC হ'ল এই ABC ট্ৰায়েংগেলৰ অতিভুজ মানে হাইপটেনিউজ, BC হ'ল অতিভুজ মানে হাইপটেনিউজ, আৰু এংগেল A হ'ল ৰাইট এংগেল মানে সমকোণ। মই সমকোণৰ পৰা অতিভুজৰ ওপৰত মই এটা 90 ডিগ্ৰী কৰি মই এটা লম্ব ড্ৰ কৰিলোঁ, মই এটা লম্ব এটা ড্ৰ কৰা হ'ল ইয়াতে হ'ল AD হ'ল লম্ব, AD পাৰপেণ্ডিকুলাৰ BC। যদি অকল ইমানখিনিয়ে দিয়া আছে, এটা ট্ৰায়েংগেলত অকল ইমানখিনিয়ে দিয়া আছে, তেতিয়া এই বাকী মই যিমানকেইটা প্ৰপাৰ্টি লিখিম সেইকেইটা গোটেইকেইটা একেবাৰে শুদ্ধ, গোটেইকেইটা কাৰেক্ট। সদায় মনত ৰাখিলে হ'ল মই যিকেইটা লিখি আছোঁ। ফাৰ্ষ্ট কি হ'ব? ফাৰ্ষ্ট হ'ব 1/AD স্কুৱেৰ ইকুৱেল টু 1/AB স্কুৱেৰ প্লাছ 1/AC স্কুৱেৰ। এইটো মনত থাকিব। 1/AD স্কুৱেৰ মানে 1 এই যে লম্ব AD, 1/AD স্কুৱেৰ ইকুৱেল টু 1/AB স্কুৱেৰ প্লাছ 1/AC স্কুৱেৰ। এইটো হ'ল ফাৰ্ষ্ট প্ৰপাৰ্টি, এইটো হ'বই হ'ব। যদি এই কণ্ডিশ্যনটো দিয়া থাকে এটা সমকোণী ত্ৰিভুজ, এনেকৈ এটা লম্ব ড্ৰ কৰা হ'ল সমকোণৰ পৰা অতিভুজৰ ওপৰত, তো এইবিলাক কণ্ডিশ্যন একেবাৰে হ'বই 100%। 1/AD স্কুৱেৰ ইকুৱেল টু 1/AB স্কুৱেৰ প্লাছ 1/AC স্কুৱেৰ ফাৰ্ষ্ট। ছেকেণ্ড এটা আছে, ছেকেণ্ড এটা কি হ'ব? ছেকেণ্ড হ'ব, ভালকৈ চোৱা, BD ইনটু BC, কি লিখিলোঁ? BD ইনটু BC ইকুৱেল টু AB স্কুৱেৰ, হৈ গ'ল। নাম্বাৰ C, এতিয়া ইয়াতে চোৱা, CD ইনটু CB ইকুৱেল টু CD ইনটু CB ইকুৱেল টু AC স্কুৱেৰ, CD ইনটু CB ইকুৱেল টু AC স্কুৱেৰ। ক্লিয়াৰ? ইমানখিনি হ'ল। চ' মই বেচিকেলি কৈ আছোঁ, এই তিনিখন প্ৰপাৰ্টি একেবাৰে ইউনিভাৰ্চেল ট্ৰুথৰ নিচিনা, চিৰসত্য কথা। এনেকৈ মনত ৰাখিলেও যেতিয়ালৈকে এক্সাম নহয়, এই তিনিখন প্ৰপাৰ্টি একেবাৰে বস্তুখিনি একেবাৰে মনে প্ৰাণে একেবাৰে সোমাই ল'ব লাগে, আকৌ যাতে ভুল নহয় যাতে কেতিয়াও। হৈ গ'ল? এতিয়া আমি কুৱেশ্যনত আহোঁ। কি ওলাব দিছে আমাৰ? BD/DC ওলাব দিছে। কি ওলাব দিছে? BD/DC আমাক ওলাব দিছে। ঠিক আছে, BD/DC আমাক ওলাব দিছে। চ' ইয়াতে তোমালোকে চোৱাচোন, এই যে B আৰু C, ইয়াতে B হ'ল এটা প্ৰপাৰ্টি, C হ'ল এটা প্ৰপাৰ্টি, হয় না নহয়? মই যদি ইকুৱেশ্যন B ডিভাইড ইকুৱেশ্যন C যদি কৰোঁ, B/C যদি কৰোঁ, কি হ'ব? BD ইনটু BC আছিল, ভালকৈ চোৱা, বাই CD ইনটু কি আছিল? CD ইনটু CB আছিল। BC আৰু CB ছেম, কিন্তু BC মানে যি কথা, CB মানে ছেমেই কথা। নেক্সট ইয়াতে কি হ'ল? AB স্কুৱেৰ বাই AC স্কুৱেৰ, আছে না নাই? ইয়াতে BC আৰু CB কেঞ্চেল, তো কি থাকিল? BD/CD। কি থাকিল? BD/CD, যেটো আমাক ওলাব দিছে। BD/DC মানে BD/CD ইকুৱেল টু কি ওলাই গ'ল? AB স্কুৱেৰ বাই AC স্কুৱেৰ, মানে কি? মানে AB/AC হোল স্কুৱেৰ, AB/AC হোল স্কুৱেৰ। অপশ্যনত আছে নেকি? অপশ্যনত আছে, অপশ্যনত A, অপশ্যন A, AB/AC হোল স্কুৱেৰ। চ' আমাৰ এনচাৰ হ'ল অপশ্যন A, AB/AC হোল স্কুৱেৰ। ইয়াতে বেলেগ আকৌ বুজাৰ একো নাই, বস্তুখিনি মনত ৰাখা। মই কি কৈ আছোঁ, এটা সমকোণী ত্ৰিভুজ যেতিয়া ড্ৰ কৰা হ'ব আৰু এই সমকোণৰ পৰা যেতিয়া অতিভুজত যেতিয়া লম্ব ড্ৰ কৰা হ'ব, এই তিনিখন প্ৰপাৰ্টি ABC, এই তিনিখন প্ৰপাৰ্টি মানে ইউনিভাৰ্চেল ট্ৰুথ, এইটো হ'বই লাগিব। ঠিক আছে? এইটো যদি মানে পাহৰি গ'লে কিন্তু দিগদাৰে হ'ব এক্সামত। মই কৈ আছোঁ, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰপাৰ্টি, আৰু মই এই প্ৰপাৰ্টি দুটাৰ পৰা কিন্তু মই এনচাৰ পাই গ'লোঁ কুৱেশ্যন নম্বৰ 5। ক্লিয়াৰ হ'ল বাৰু? মুভিং ফৰৱাৰ্ড, এই আৰু এটা কুৱেশ্যন। এতিয়া তোমালোকে ভালকৈ এটা বস্তু লক্ষ্য কৰিছা চাগে, মই গম পোৱা নাই তোমালোকে কিমান ৰিয়েলাইজ কৰিছা বস্তুখিনি, যোনে যোনে মোৰ ৰেগুলাৰ ষ্টুডেণ্ট, যেনেকৈ হিমাংশু হৈ গ'ল, আছাম জিকে হৈ গ'ল, হয় না নাই? আৰু বহুতে যেনেকৈ আছে, উৎপল হৈ গ'ল, মোৰ যে ৰেগুলাৰ ষ্টুডেণ্ট, তোমালোকে যে যোনে মোৰ ৰেগুলাৰলি মোৰ ভিডিঅ'কেইটা চাই আছা, মই এটা বস্তু মই গেৰেণ্টি দি ক'ব পাৰোঁ, 100% গেৰেণ্টি দি ক'ব পাৰোঁ। ফাৰ্ষ্ট, তোমালোকে নিজৰ ভিতৰত ইম্প্ৰুভমেণ্ট এটা লক্ষ্য কৰিছা, এটা ইম্প্ৰুভমেণ্ট তোমালোকে ন'টিছ কৰিছা। মই এইটো এক্সেক্টলি ক'ব পাৰোঁ, সঁচা না মিছা তোমালোকে মোক কোৱাচোন, মোক কমেণ্টত জনোৱাচোন। তোমালোকৰ ভিতৰত লাষ্ট 1 মান্থ, মোৰ ক্লাছ মোটামুটি 1 মান্থৰ অলপ বেছি হ'ল,
লাষ্ট 1 মান্থত তোমালোকৰ ইম্প্ৰুভমেণ্ট কিবা ৰিয়েলাইজ কিবা ফিল কৰিছে না নাই মই কোৱাচোন ফাৰ্ষ্ট কথা নেক্সট কথা হ'ল এতিয়া তোমালোকে ভালকৈ বস্তুখিনি অলপ চোৱা এতিয়া কিন্তু কুৱেশ্যন কিন্তু আমাৰ কমন পৰা ষ্টাৰ্ট হৈছে এতিয়া আমাৰ কনচেপ্ট আমাৰ টাইপ আমাৰ কমন পৰা ষ্টাৰ্ট হৈছে এইটো কি চেপ্টাৰৰ কুৱেশ্যন হয় কোঅৰ্ডিনেট জিঅ'মেট্ৰি আমাৰ বেছি দিন হোৱা নাই আমি কিন্তু কোঅৰ্ডিনেট জিঅ'মেট্ৰি এটা ভাল এটা ছেশ্যন লৈছোঁ গোটেইখিনি ডিষ্টেঞ্চ ছেকশ্যন ফৰ্মুলা এৰিয়া গোটেইখিনি যাতে ডিছকাছ কৰা হৈছে যিবিলাক তোমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট আৰু এই কুৱেশ্যনটো এক্সেক্টলি যোনে যোনে এই ক্লাছ এটেণ্ড কৰিছে মই গেৰেণ্টি দি ক'ব পাৰোঁ এইটো একেবাৰে ইজি কুৱেশ্যন তোমালোকে উইদিন 5 ছেকেণ্ডছ এইটো এনচাৰ কৰিব পাৰিবা হয় না নাই চ' কি আছে কুৱেশ্যনত কি আছে ডিষ্টেঞ্চ অফ দ্য পইণ্ট P2/3 ডিষ্টেঞ্চ অফ দ্য পইণ্ট P2/3 এক্স এক্সিছ চ' এক্স এক্সিছৰ পইণ্ট এক্স এক্সিছৰ যদি পইণ্ট থাকে আমি কি শিকাইছিলোঁ এক্স এক্সিছৰ পইণ্টৰ ৱাই কোঅৰ্ডিনেটে নাই এক্স এক্সিছ মানে কি পইণ্টটো এই লাইনত আছে পইণ্টটো এই লাইনত আছে মানে এইটো একো হাইটে নাই ৱাই ফালত একো নাই 0 চ' মই ভেলুটো মই কনচিডাৰ কৰিলোঁ x0 ছাপ'জ এক্স এক্সিছত এটা পইণ্ট হ'ল x0 ৱাই এক্সিছৰ পইণ্ট আমি ল'ব পাৰোঁ 0y যদি ৱাই এক্সিছত যদি পইণ্ট হয় আমি ল'ব পাৰোঁ 0y হয় না নাই তো ডিষ্টেঞ্চ অফ দ্য পইণ্ট 2-3 এক্স এক্সিছ ইজ এতিয়া আমাৰ এক্স এক্সিছৰ পৰা আমাক কি ওলাব দিছে 2-3 এটা বস্তু ভালকৈ চোৱা ছাপ'জ মই কোৱাড্ৰেণ্টটো ড্ৰ কৰা এইটো কোৱাড্ৰেণ্ট হৈ গ'ল এইটো কি হয় এইটো কি বুলি কয় অৰিজিন বুলি কয় এইটো এক্স ডেছ এইটো ৱাই ডেছ হয় না নাই এইটো এক্স এক্সিছ ৱাই এক্সিছ আমি গম পাওঁ এতিয়া পইণ্ট 2-3 মই কি শিকাইছিলোঁ ফাৰ্ষ্ট কোঅৰ্ডিনেট জিঅ'মেট্ৰি ফাৰ্ষ্ট ছেশ্যনৰ প্ৰথম 15 মিনিট ভালকৈ কোৱাড্ৰেণ্টখিনি আণ্ডাৰষ্টেণ্ড কৰাইছিলোঁ কোৱাড্ৰেণ্টখিনি মই এক্সপ্লেইন কৰিছিলোঁ ইয়াতে তোমাৰ এক্স পজিটিভ ৱাই পজিটিভ কোৱাড্ৰেণ্ট কি হ'ব ফাৰ্ষ্ট কোৱাড্ৰেণ্ট কিয় এইটো হ'ল পজিটিভ ছাইড এইটো হ'ল নেগেটিভ ছাইড এইটো হ'ল পজিটিভ ছাইড এইটো হ'ল নেগেটিভ ছাইড চ' দুটাই যদি পজিটিভ হয় মানে কি ইয়াতে 2 ইয়াতে 3 লৈকে আহিলোঁ এই পইণ্টটো হৈ গ'ল 2-3 হয় না নহয় এইটো এনেকৈ 2 আহিম তাৰপিছত ইয়াতে ওপৰত আমি ৱাই এক্সত 3 যদি যাওঁ তেতিয়া আমি 2-3 পইণ্ট পাম এতিয়া কথা হ'ল এই 2-3 পইণ্টটো আমাৰ এক্স এক্সিছৰ পৰা কিমান দূৰত্বত আছে এই 2-3 পইণ্ট আমাৰ এক্স এক্সিছৰ পৰা কিমান দূৰত্বত আছে চিম্পল 3 ইয়াতে 2 আছিল এইটো হ'ল 2 এইটো হ'ল 3 এইটো হ'ল এক্স এক্সিছৰ পৰা 2-3 কিমান দূৰত্বত আছে 3 ইউনিট চ' আমাৰ এনচাৰ হৈ গ'ল 3 ইউনিট মানে অপশ্যন কি হ'ব অপশ্যন ডি 3 ইউনিট ক্লিয়াৰ হ'ল এতিয়া যদি ছাপ'জ কুৱেশ্যনত আছে 2-3 নহয় কুৱেশ্যনত আছে ছাপ'জ ধৰি লোৱা কুৱেশ্যনত আছে তোমাৰ 5-7 এতিয়া 5-7 যদি মই পইণ্টটো কওঁ যে 5-7 পইণ্টটো কোৱাচোন এক্স এক্সিছৰ পৰা কিমান দূৰত্বত আছে মানে কি একে কথা 5-7 মানে কি ফাৰ্ষ্ট কোৱাড্ৰেণ্ট হ'ব 5-7 ইয়াতে হৈ গ'ল 7 ছাপ'জ তো কিমান দূৰত্বত হ'ব 7 ইউনিট যদি মই কওঁ এই 5-7 পইণ্টটো কোৱাচোন ৱাই এক্সিছৰ পৰা কিমান দূৰত্বত আছে মানে কি ৱাই এক্সিছৰ পৰা কিমান এইটো 5-7 আৰু এইটো হ'ল ৱাই এক্সিছ এইটো হ'ল 5 এইটো হ'ল 7 মানে এইটো হ'ল ডিষ্টেঞ্চ এইটো কি আছিল আমাৰ 5 আছিল নহয় ইয়াতে তো আমাৰ এনচাৰ হ'ল যদি ৱাই এক্সিছ যদি সোধে আমাক যে 5-7 পইণ্টটো ৱাই এক্সিছৰ পৰা কিমান দূৰত্বত আছে এনচাৰ হ'ব 5 ক্লিয়াৰ চ' বেচিকেলি আমাক যিটো এক্সিছ বুলি দিয়া আছে এক্সিছৰ পৰা দূৰত্বটো আমি ইজিলি ওলাব পাৰোঁ যদি আমি কোৱাড্ৰেণ্টৰ চেঞ্চখিনি আমাৰ ক্লিয়াৰ আছে আৰু এই কোৱাড্ৰেণ্টৰ বিষয়ত কোঅৰ্ডিনেট জিঅ'মেট্ৰি মই অলৰেডি ভালকৈ ডিটেইলছত শিকাই দিছোঁ হয় না নহয় কোৱাচোন হয় না নহয় ক্লিয়াৰ হৈছে মুভিং ফৰৱাৰ্ড একেবাৰে চিম্পল কুৱেশ্যন এইবিলাক কুৱেশ্যন আৰু এতিয়া আৰু কৰাৰ একো প্ৰয়োজনে নাই এইবিলাক তোমালোকে এতিয়া আৰু এক্সপাৰ্ট হৈ গৈছা এনেকুৱা লেভেলৰ কুৱেশ্যনৰ কাৰণে তোমালোকে অলৰেডি এক্সপাৰ্ট বিকজ অলৰেডি এইবিলাক বস্তু মই শিকাই দিছোঁ এইবিলাক মোৰ যদি গোটেইকেইটা প্লে'লিষ্টৰ টোটাল 33 ভিডিঅ'জ আছে এই 33 ভিডিঅ'জ যোনে 1/1 33 ভিডিঅ'জ যোনে কমপ্লিটলি ফ'ল' কৰিছে নোট ডাউন কৰিছে এইবিলাক কুৱেশ্যন একো মানে কি ক'ম আৰু এইবিলাক আৰু কুৱেশ্যনে নহয় লগে লগে এনচাৰ ওলাব sin 30 আমাক কি দিছে sin স্কুৱেৰ 30 মাইনাছ কছ স্কুৱেৰ 30 ওলাব দিছে sin 30 মানে কি হাফ স্কুৱেৰ আৰু cos 30 মানে কি √3/2 স্কুৱেৰ চ' আমাৰ কি ওলাই গ'ল 1/4 মাইনাছ 3/4 মানে মাইনাছ 2/4 মানে মাইনাছ 1/2 আমাৰ এনচাৰ হৈ গ'ল -1/2 আমাৰ এনচাৰ হৈ গ'ল -1/2 মেক্সিমাম 5 ছেকেণ্ডছ বহুত বেছি ক'লোঁ 5 ছেকেণ্ডছো নালাগে ইমান ষ্টেপ কৰাৰ প্ৰয়োজনে নাই ডিৰেক্টলি ওলাব এইটো ইমান ষ্টেপ কৰাৰ প্ৰয়োজনে নাই চ' এনচাৰ ওলাই গ'ল -1/2 মানে অপশ্যন ডি
মানে অপশ্যন ডি হ'ল -1/2 ইজ দ্য কাৰেক্ট এনচাৰ। ক্লিয়াৰ? ভেৰি গুড ভেৰি গুড ভেৰি গুড ভেৰি গুড। আজি বাৰু মই আজি কমেণ্ট ইমান ভালকৈ চোৱা নাই, ৰিজন হ'ল মোৰ আজি অলপ সোনকালে ক্লাছখিনি শেষ কৰিব লাগিব, কিবা এটা বেলেগ আছে আৰু চ' কিন্তু মই তোমালোকৰ যিমানখিনি মই ফিডবেক পাই আছোঁ আই এম ভেৰি মাছ ইমপ্ৰেছড। মই সঁচাকৈ বহুত ইমপ্ৰেছড, তোমালোকে যেনেকৈ এনচাৰ দি আছা আৰু যেনেকৈ ইণ্টাৰেক্ট কৰি আছা মোৰ লগত, হয় না নাই? আই এম ভেৰি মাছ ইমপ্ৰেছড, প্ৰাউড অফ ইউ। এনেকৈ প্ৰিপাৰেশ্যন কৰি থাকা, এনেকৈ তোমালোকৰ মোক ভিডিঅ'কেইটা চাই থাকা, প্ৰেক্টিছ কৰি থাকা। কুৱেশ্যনছ কিবা অসুবিধা থাকিলে মোক জনালে হ'ল, মোৰ নম্বৰ দিয়া আছে, টেলিগ্ৰাম চেনেল আছে, মোক হোৱাটছএপ আছে, মই ক'লেই হ'ল ছাৰ দিছ ইজ দ্য কুৱেশ্যন, মই কৰিব পৰা নাই, এইটো টাইম এণ্ড ৱাৰ্কৰ কুৱেশ্যন, আপুনি আপোনাৰ ভিডিঅ' মই পাইছোঁ, শিকিছোঁ, কিন্তু এই কুৱেশ্যনটো কৰিব পৰা নাই। কিন্তু কোনোবা যদি কয় ছাৰ আপোনাৰ ভিডিঅ' মই চোৱা নাই, আপোনাৰ ভিডিঅ' মই নাচাওঁ, কিন্তু টাইম এণ্ড ৱাৰ্কৰ নে চিম্পল এটা কুৱেশ্যন দিয়াৰ পিছত মোক কৈ আছে এই কুৱেশ্যনটো মোক কৰাই দিয়কচোন ছাৰ, মই গম নাপাওঁ কেনেকৈ কৰিব লাগে, মই তেতিয়া ছল্ভ নকৰোঁ, বেয়া নাপাবা, কিন্তু মই ছল্ভ নকৰোঁ। মই তোমালোকৰ কাৰণে ইমান এফৰ্ট দি কণ্টেণ্ট বনাই তোমালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ। ভিডিঅ'টো তোমাৰ যদি পচন্দ হয় চোৱা, ভালকৈ চোৱা, তাৰপিছত যদি কিবা অসুবিধা থাকে মোক তুমি এনি টাইম 24/7 মই এভেইলেবল। কিন্তু তোমালোকে ভিডিঅ'টোৱে চোৱা নাই, মোৰ বুজোৱা বস্তুখিনি তোমালোকে একেলগে কানেক্টে কৰা নাই মোৰ লগত, তাৰপিছত পটককৈ এটা চিম্পল কুৱেশ্যন দিয়া আছে যিটো তোমাৰ নিচিনা বাকী 10জন ষ্টুডেণ্ট লগে লগে পটককৈ উইদিন 5 ছেকেণ্ড এনচাৰ দিব, তেতিয়া এই কুৱেশ্যন কৰা কি মূল্য থাকিল? আৰু মই এটা কুৱেশ্যন দিয়া মানে কি তুমি কি এক্সাম ক্ৰেক কৰিবা নেকি? তোমালোকে সম্ভৱ নহয় কৰা। কোৱান্টিটিভ এপ্টিটিউড উইদাউট প্ৰেক্টিছ, উইদাউট ৰিগৰাছ প্ৰেক্টিছ, কোৱান্টিটিভ এপ্টিটিউড কেতিয়াও 100% একিউৰেচি দি এক্সামত কৰা সম্ভৱ নহয়। এইটো তোমালোকে মানে কি ক'ম আৰু, এইটো মানে মানি লোৱা আৰু, এইটো গীতাৰ বাণী বুলি মানি লোৱা, ঠিক আছে? এই কুৱেশ্যনটো ট্ৰাই কৰা, এইটো এটা ইউনিক কুৱেশ্যন, এইটো মই কৰোৱা নাই। এই কুৱেশ্যনত এই কুৱেশ্যনটো যিটো ছাবজেক্ট মানে টপিক হাইটছ এণ্ড ডিষ্টেঞ্চ, হাইটছ এণ্ড ডিষ্টেঞ্চ মই এতিয়ালৈকে কৰোৱা নাই, এইটো মই গম পাওঁ। হাইটছ এণ্ড ডিষ্টেঞ্চ মই এতিয়ালৈকে কৰোৱা নাই, এইটো মই গম পাওঁ। হাইটছ এণ্ড ডিষ্টেঞ্চ চেপ্টাৰ কিন্তু মই এতিয়ালৈকে কৰা নাই। কিন্তু এটা কথা আছে, আজি মই পাৰ্টিকুলাৰ এই কুৱেশ্যনটোৰ কাৰণে, অকল এই কুৱেশ্যনটো ছল্ভ কৰাৰ কাৰণে মই যিমানখিনি শিকাই দিম, এইটো যদি ইমানখিনি যদি বুজি লোৱা, হাইটছ এণ্ড ডিষ্টেঞ্চৰ এটলিষ্ট নৰ্মেল কুৱেশ্যন, নৰ্মেল যিবিলাক আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্টত আহিব পাৰে, আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ লেভেলৰ যিবিলাক কুৱেশ্যন থাকে হাইটছ এণ্ড ডিষ্টেঞ্চৰ, অকল মই এটা কুৱেশ্যন ভালকৈ বুজাই আছোঁ, সেইটো যদি ভালকৈ বুজি লোৱা, মই ৰিলেটেড বস্তুখিনি অলপ কৈ আছোঁ, চাফিচিয়েণ্ট। তাৰপিছতো বাৰু মই হাইটছ এণ্ড ডিষ্টেঞ্চ যেতিয়া কৰিম তেতিয়াতো আৰু ডিটেইলছত আমি ডিছকাছ কৰিমেই বাৰু, বাট ফৰ টাইম বিং এই কুৱেশ্যনটো অলপ ভালকৈ বুজি লোৱা। হাইটছ এণ্ড ডিষ্টেঞ্চৰ মিনিমাম লেভেলৰ কুৱেশ্যন তোমালোকে ইজিলি ছল্ভ কৰিবা, এইটো মোৰ গেৰেণ্টি থাকিল, ঠিক আছে? ভালকৈ শুনি লোৱা। হাইটছ এণ্ড ডিষ্টেঞ্চৰ দুটা ইম্পৰ্টেণ্ট টাৰ্ম আছে, এটাক কোৱা হয় এলিভেশ্যন, এটাক কোৱা হয় ডিপ্ৰেশ্যন। ডিপ্ৰেশ্যন মানে আকৌ আমাৰ এই ডিপ্ৰেশ্যন নহয়, মেণ্টেল ডিপ্ৰেশ্যন নহয়, ছাৰ এক্সাম কৰিব কুৱেশ্যন কৰিব পৰা নাই আমাৰ ডিপ্ৰেশ্যন হৈ গৈছে, এই ডিপ্ৰেশ্যন নহয় বাৰু, ঠিক আছে? এইটো হ'ল এলিভেশ্যন আৰু ডিপ্ৰেশ্যন হাইটছ এণ্ড ডিষ্টেঞ্চ চেপ্টাৰৰ। এলিভেশ্যন মানে কি, ডিপ্ৰেশ্যন মানে কি? এলিভেশ্যন মানে হ'ল ছাপ'জ ইয়াতে আমাৰ, মই এক্সাম্পল লৈ আছোঁ, ছাপ'জ ইয়াতে আমাৰ হিমাংশু এইটো হিমাংশু হ'ল, এইটো হিমাংশু এনেকৈ ইয়াতে থিয় হৈ আছে, ঠিক আছে? চ' এইটো হ'ল হিমাংশু, এইটো হ'ল আই লাইন, এইটোক কোৱা হ'ব আই লাইন মানে আমাৰ চকুৰ লেভেলত যিটো বৰাবৰি আমি যেনেকৈ চাই আছোঁ, একদম ছেম হাইটত আমাৰ চকুৰ একদম হাইটত যদি আমি চাই আছোঁ, এইটো কোৱা হয় আই লাইন, ঠিক আছে? এতিয়া হ'ল ইয়াতে ছাপ'জ হিমাংশু এনেকৈ থিয় হৈ আছে, ইয়াতে ছান আছে, সূৰ্য আছে ইয়াতে, ছান আৰু ছাপ'জ ইয়াতে এটা পুখুৰী আছে, ইয়াতে এটা মাছ আছে, বিৰাট ডাঙৰ এটা ৰৌ মাছ, আৰু ইয়াতে এটা ৰৌ মাছ আছে। বেছিক কনচেপ্ট কৈ আছোঁ, হাইটছ এণ্ড ডিষ্টেঞ্চ ক্লিয়াৰ, ভালকৈ শুনি লোৱা। ইয়াতে এটা ছান আছে, ইয়াতে এটা কি, ছানটো আমাৰ এটাই হয় বাৰু, সূৰ্য এটাই হয়। ইয়াতে ছান আছে, ইয়াতে এটা মাছ আছে, এটা পুখুৰীত এটা মাছ আছে। হিমাংশু কি কৰিলে, ইয়াৰ পৰা এই সূৰ্যৰ ফালে এনেকৈ চাই আছে, ওপৰত এনেকৈ চাই আছে, এইটো ডিৰেকশ্যন, এইটো হ'ল আই লাইন। ই আগত এনেকৈ চাই আছিলে, ওপৰত ছানগ্লাছ পিন্ধি এনেকৈ চাই আছে আৰু। চ' ই আই লাইন যিটো আছিল তাৰ লগত হিমাংশু এটা এনেকৈ চাই আছে, এটা এংগেল ফৰ্ম হ'ল না হোৱা নাই? এটা এংগেল ফৰ্ম হ'ল না হোৱা নাই? এটা এংগেল ফৰ্ম হৈছেনে? এই যে এংগেল এটা ফৰ্ম হৈ আছে না, ইয়াতে ফৰ্ম হৈ আছে। এতিয়া কথা হ'ল হিমাংশুৱে নিজৰ আই লাইনৰ কম্পেৰিজনত
ওপৰত চাই আছে না তলত চাই আছে? যদি ওপৰত চাই আছে, যদি হিমাংশুৱে যদি ওপৰত চাই আছে, এইটোক কোৱা হ'ব এংগেল অফ এলিভেশ্যন। এলিভেশ্যন মানে কি? এলিভেট কৰা, ওপৰৰ ফালে উঠাই দিয়াটো এলিভেট কৰা বুলি কয়। চ' এইটোক কোৱা হ'ব এংগেল অফ এলিভেশ্যন, মানে ওপৰৰ ছাইডত যিটো আমাৰ আই লাইনৰ লগত যিটো আমাৰ এংগেল কৰিলে এইটো কোৱা হয় এংগেল অফ এলিভেশ্যন। চিমিলাৰলি এইটো হ'ল, ইয়াতে মাছ চাই আছে নহয়, ইয়াতে এইটো তলত চাব লাগিলে আই লাইনৰ লগত এই এংগেল যিটো হৈ আছে, এই যিটো এংগেল হৈ আছে, এইটোক কোৱা হ'ব এংগেল অফ ডিপ্ৰেশ্যন। এংগেল অফ ডিপ্ৰেশ্যন। ক্লিয়াৰ হৈছে না হোৱা নাই? ক্লিয়াৰ হৈছে না হোৱা নাই? এতিয়া এটা কথা হ'ল, এটা বস্তু ভালকৈ চাই লোৱা। ইয়াত এটা বস্তু ভালকৈ তোমালোকে চাই লোৱা। এতিয়া এইটোতো হ'ল এংগেল অফ এলিভেশ্যন, এংগেল অফ ডিপ্ৰেশ্যন। আৰু আমাৰ হাইটছ এণ্ড ডিষ্টেঞ্চ চেপ্টাৰৰ যিটো বেছিক কনচেপ্ট লাগে এইটো হ'ল, ছাপ'জ ইয়াতে কিবা এটা গছ আছে, কিবা ডাঙৰ এটা গছ এটা আছে, আৰু চুপাৰী গছ, কিবা এটা গছ ধৰি লওঁ, চুপাৰী গছে ধৰি লওঁ, আমাৰ তামোল গছ, আৰু বিৰাট ডাঙৰ এটা চুপাৰী গছ ধৰি লওঁ, হৈ গ'ল। তো ইয়াতে এজন মানুহ আছে, এই ওপৰৰ ফালে যেতিয়া চাই আছে, এই যেতিয়া এনেকৈ চাই আছে, এইটো কি হ'ল? এইটো কি হৈ গ'ল? এইটো হৈ গ'ল আমাৰ এংগেল অফ ডিপ্ৰেশ্যন। ইয়াতে কিবা আৰু এটা বেলেগ এটা ছাপ'জ কোনোবা মই আছোঁ, ইয়াতে মই আছোঁ, এই ওপৰৰ পৰা কোনোবা মোক চাই আছে, এইটো কি হ'ল? এংগেল অফ ডিপ্ৰেশ্যন। আৰু মোৰ কাৰণে মই ওপৰৰ ফালে চাই আছোঁ এনেকৈ, এইটো কি হৈ গ'ল? মোৰ এংগেল অফ এলিভেশ্যন। এইটো হৈ গ'ল মোৰ এংগেল অফ এলিভেশ্যন। এইটো হৈ গ'ল এংগেল অফ ডিপ্ৰেশ্যন। এতিয়া এটা বস্তু চোৱা, ভালকৈ বস্তু চোৱা, এইটো হ'ল আই লাইন, এইটো আছিল আই লাইন। এই আই লাইনৰ লগত এইটো কিন্তু সদায় পেৰালাল হ'ব। মোৰ যিটো আই লাইন আছে আৰু যিটো আমাৰ গ্ৰাউণ্ড লেভেল যিটো আছে, এইটো সদায় পেৰালাল, সমান্তৰাল, সদায় পেৰালাল। আৰু যদি পেৰালাল হয়, আমাৰ লাইনছ এণ্ড এংগেলছ চেপ্টাৰত আমি শিকিছিলোঁ, দুটা লাইন যদি সমান্তৰাল হয়, মাজত যদি এটা ট্ৰেন্সভাৰ্চেল থাকে, এইটো কোৱা হয় ট্ৰেন্সভাৰ্চেল, মানে ছেদক। দুটা হ'ল সমান্তৰাল ৰেখা, মাজত এটা ছেদক আছে, মানে ট্ৰেন্সভাৰ্চেল আছে, তেতিয়া দিছ এংগেল ইকুৱেল টু দিছ এংগেল। কিয়? দিছ এংগেল ইকুৱেল টু দিছ এংগেল। ৰিজন অল্টাৰনেট এংগেল, একান্তৰ কোণ। অল্টাৰনেট এংগেল মানে একান্তৰ কোণ। একেবাৰে বেছিক, এই বেছিক যদি কোনোবা গম নাপায়, তেতিয়া ট্ৰাইংগেল, জিঅ'মেট্ৰি, মেনচুৰেশ্যন, ট্ৰিগোনমেট্ৰি কৰা সম্ভৱ নহয়। এইটো একেবাৰে বেছিক কথা কৈ আছোঁ। অলৰেডি জিঅ'মেট্ৰিৰ ফাৰ্ষ্ট ক্লাছত, জিঅ'মেট্ৰি যিটো ফাৰ্ষ্ট ক্লাছ, তাতে মই বস্তুখিনি শিকাইছিলোঁ। দুটা সমান্তৰাল ৰেখা আছে, মাজত এটা এনেকৈ ছেদক মানে ট্ৰেন্সভাৰ্চেল আছে, তেতিয়া দিছ এংগেল ইকুৱেল টু দিছ এংগেল হ'ব। কিয়? বিকজ এইটো হ'ল অল্টাৰনেট এংগেল মানে একান্তৰ কোণ। মানে দিছ এংগেল ইকুৱেল টু দিছ এংগেল, মানে আমি কি পালোঁ? এংগেল অফ ডিপ্ৰেশ্যন ইকুৱেল টু এংগেল অফ এলিভেশ্যন। এই ওপৰৰ পৰা যোনটো মোক চাই আছে, এই মানুহজনৰ কাৰণে যিটো এংগেল অফ ডিপ্ৰেশ্যন, মই ওপৰত পালে এই মানুহজনক মই চাই আছোঁ, মোৰ কাৰণে এইটো হ'ল এংগেল অফ এলিভেশ্যন। এংগেল অফ ডিপ্ৰেশ্যন ইকুৱেল টু এংগেল অফ এলিভেশ্যন, যদি এনেকুৱা চিটুৱেশ্যন হয়। আৰু এইটো বহুত বেছিক কনচেপ্ট। ইমানখিনি কনচেপ্ট যদি ক্লিয়াৰ হয়, হাইটছ এণ্ড ডিষ্টেঞ্চৰ বাকী কুৱেশ্যন আৰু चाय कम पानी है तब। ठीक है, इतना बात समझ लीजिए। हाइट्स एंड डिस्टेंस का मेरा गारंटी है, ज़्यादातर सवाल जो आपका लेवल का आएगा, ADRE लेवल का मैं बोल रहा हूँ, ईजीली हो जाएगा, ईजीली 10 सेकेंड में हो जाएगा। अभी क्वेश्चन पे आते हैं, देखिए, बोलिए कैसा लग रहा है? क्लास करके कैसा लग रहा है? बोलिए तो। आपसे तो आज तो हम फीडबैक पूछे ही नहीं, और नहीं पूछे तो कोई बताएगा भी नहीं कि सर आपका क्लास ख़राब लग रहा है, आप बहुत बोरिंग तरीके से समझा रहे हैं। कोई नहीं बोलेगा। बताइए कैसा लग रहा है क्लास? अच्छा लग रहा है, ख़राब लग रहा है, एकदम फालतू लग रहा है, बहुत अच्छा लग रहा है? बताइए, कुछ बताइए। हाँ, और एक चीज़ मैं बार बार बोलता हूँ, मैं आप लोग को जो पढ़ा रहा हूँ, तो इसके चलते मेरा जो फीस तो एक बनता है, गुरु दक्षिणा तो एक बनता है, हर टीचर का बनता है। तो मेरे लिए फ़ीस सिर्फ एक ही है, लाइक एंड शेयर। क्योंकि आप जितना लाइक और शेयर करेंगे, आप लोग जितना व्यूज़ बढ़ाएंगे, तभी जाके मुझे तसल्ली मिलेगा कि हाँ, मैं जो सिखा रहा हूँ वो कुछ काम में लग रहा है। और अगर मॉनेटरी बेनिफिट के बारे में सोचूं, अगर पैसा के बारे में सोचूं, जो मैं एकदम रियलिस्टिकली बोल रहा हूँ, ये कोई नहीं बोलेगा कि मैं एकदम विदाउट पैसा, एकदम ऑनररी पोस्ट पे काम कर रहा हूँ ना। पैसा तो ऑब्वियसली मिलता है, अच्छा खासा मिलता है। तो जितना आप लोग का मुझे फीडबैक अच्छा मिलेगा, मैं उतना इनकरेज होऊंगा और क्लासेस करने के लिए,
और मैं ऊपर जो रहेगा उससे मैं बोल भी पाऊंगा कि देखिए मेरा क्लासेस में अच्छा फीडबैक आ रहा है, बच्चा लोग को अच्छा लग रहा है, मुझे ज़्यादा से ज़्यादा मुझे स्कोप दीजिए, मैं और थोड़ा उनको कुछ ना कुछ क्लासेस कुछ ज़्यादा टाइम एक्सटेंड करके 1 घंटे की जगह 1.5 घंटा में क्लासेस कर पाऊँ। तो एंड ऑल दोज थिंग्स मैटर, आपका लाइक, आपका शेयर, आपका फीडबैक, आपका कमेंट, जो जब यूट्यूब में आ जाएगा उसके बाद जब आप लोग जो कमेंट फीडबैक देंगे वो हम लोग का मैनेजमेंट टीम देखता है, हर टीचर का देखता है, और वो बहुत मैटर करता है सर। बहुते মানে আর মই এনেকা নহয় কিন্তু মানে বায়াস্ট আৰু মই কিবা কৈ আছোঁ এই তোমাক মই 10 টকা পঠাই আছোঁ, মোক ভাল ভাল কমেণ্ট পঠোৱাচোন, মই সেইটোতো নকওঁ। যদি ভাল লাগে ভাল বুলি কোৱা, যদি বেয়া লাগে তেতিয়া বেয়া বুলি কৈ দিয়া। মই কেতিয়াও নকওঁ যে বেয়া যদি লাগে তেতিয়া নকোৱা, কিন্তু মই কেতিয়াও ভালকৈ মই গেৰেণ্টি দি আছোঁ আজিলৈকে মোৰ ভিডিঅ'ৰ কেইটাত মোৰ যিকেইটা ভিডিঅ' বনোৱা হৈছে তাতে মই কমেণ্ট আজিলৈকে মই ডিলিট কৰা নাই। মই তাতে নেগেটিভ কমেণ্টো পাইছোঁ, ষ্টুডেণ্টে নেগেটিভ কমেণ্টো দিছে, ঠিক আছে, কিন্তু মই আজিলৈকে ডিলিট কৰা নাই। যিটো ঠিক সেইটোৱে ঠিক, যিটো ট্ৰুথৰ কিবা অপশ্যন নাই, বেলেগ অপশ্যন নাই। ট্ৰুথ অলৱেজ উইনছ, ট্ৰুথ অকল ট্ৰুথে হয়, সঁচা কথাই হয় না নাই? জিঅ' এতিয়া কুৱেশ্যনত আহোঁ, এংগল অফ ডিপ্ৰেশ্যন অফ এন অবজেক্ট ফ্ৰম দ্য টপ অফ এ টাৱাৰ, ঠিক আছে। আমি কি কৰোঁ, ইয়াতে ছাপ'জ এটা টাৱাৰ আছে, এইটো হ'ল এটা টাৱাৰ, এইটো হ'ল এটা টাৱাৰ, এইটো হ'ল এংগল অফ ডিপ্ৰেশ্যন। মানে এংগল অফ ডিপ্ৰেশ্যন, টাৱাৰৰ হাইট দি আছে 75 মিটাৰ, টাৱাৰৰ হাইট দি আছে 75 মিটাৰ, আৰু এংগল অফ ডিপ্ৰেশ্যন দি আছে 30 ডিগ্ৰী, মানে এইটো হ'ব 30 ডিগ্ৰী, মানে এইটো হ'ব 30 ডিগ্ৰী। দেন দ্য ডিষ্টেঞ্চ অফ দ্য অবজেক্ট ফ্ৰম দ্য ফুট অফ দ্য টাৱাৰ। আৰু এইটো হ'ল অবজেক্ট, এইটো হ'ল টাৱাৰৰ, মানে টাৱাৰটো, এইটো হ'ল টাৱাৰ, বেচিকেলি এইটো হ'ল টাৱাৰৰ হাইট দিয়া আছে 75 মিটাৰ, আৰু এংগল অফ ডিপ্ৰেশ্যন দিয়া আছে। ইয়াতে এটা অবজেক্ট আছে, ইয়াতে এটা বস্তু আছে, আমাক এই ডিষ্টেঞ্চটো আমাক ওলাব দিছে, চ' আমাৰ ট্ৰিগন'মেট্ৰি যোনে ভালকৈ মোৰ ক্লাছকেইটা চাইছা আৰু ট্ৰিগন'মেট্ৰিৰ মই ক্লাছ লৈছোঁ, চাইন কছ আৰু টেন, মই চাইন কছ আৰু টেনৰ ভেলু কিন্তু মই মুখস্থ কৰিব দিছিলোঁ। কি পণ্ডিত বদ্ৰী প্ৰসাদ হৰি বলে, মানে P/H, B/H, P/B। পি মানে পারপেন্ডিকুলার মানে লম্ব, এটা ত্রিভুজৰ এইটো লম্ব, এইচ মানে হাইপটেনিউজ মানে অতিভুজ, কস থিটা মানে বি হ'ল বেছ মানে ভূমি, এইচ মানে হাইপটেনিউজ, পি মানে হ'ল পারপেন্ডিকুলার মানে লম্ব, বি মানে বেছ মানে ভূমি। চ' টেন থিটা ইকুৱেল টু কি আহি আছে, P/B। টেন থিটা ইকুৱেল টু পারপেন্ডিকুলার বাই বেছ মানে লম্ব বাই ভূমি। চ' ইয়াতে যদি আমি টেন থিটা কৰোঁ, মানে টেন 30 ডিগ্ৰী যদি কৰোঁ, ইয়াতে যদি আমি টেন 30 ডিগ্ৰী যদি লিখোঁ, টেন 30 ডিগ্ৰী ইকুৱেল টু কি হ'ব, P/B। পি মানে কি আছে, পি মানে 75, এইটো হ'ল পি, মানে পি হ'ল 75, আৰু আমাক ওলাব দিছে ডিষ্টেঞ্চ মানে ভূমি। মই ইয়াতে ছাপ'জ মই ইয়াতে বি বুলি লিখিলোঁ, এই বি আমাৰ ভেলু ওলাব লাগে। চ' বি ইকুৱেল টু 1030 মানে কি 1/√3 বাই 75 বাই বি হৈ গ'ল। চ' বি ইকুৱেল টু কি হ'ল, বি ইকুৱেল টু মই ইয়াতে লিখোঁ বাৰু, এক ছেকেণ্ড ৰ'বচোন। তো কি আহিলে আমাৰ ইয়াতে, কি পালোঁ আমি পালোঁ 75 বাই বি ইনটু 1/√3, এইটো পালোঁ নহয়। চ' বি ইকুৱেল টু কি হ'ব, বি ইকুৱেল টু 75√3। চ' বেছ আমাৰ বেছ মানে এইটো হৈ গ'ল 75√3, সেইটোৱে আমাক ওলাব দিছে, ডিষ্টেঞ্চে ওলাব দিছে। চ' আমাৰ অপশ্যন হৈ গ'ল চি, আমাৰ কাৰেক্ট এনচাৰ চি হৈ গ'ল। এতিয়া যদি বহুতে চাগে এতিয়াও অলপ কনফিউজন হ'ব চাগে, কিন্তু মই অলৰেডি বহুতখিনি টাইম আমি এইটো মানে বুজোৱাৰ কাৰণে স্পেণ্ড কৰিলোঁ। এইটো অলপ ভালকৈ একবাৰ বস্তুখিনি চাই ল'লোঁ, এটা কুৱেশ্যন কৰি লোৱা মানে হাইটছ এণ্ড ডিষ্টেঞ্চৰ বেছিক কনচেপ্ট তোমালোকৰ ক্লিয়াৰ। এইটোৰ কাৰণে তোমালোকে আৰু যদি 10 মিনিট 15 মিনিট যদি টাইম স্পেণ্ড কৰা ৰিপিট চোৱাৰ কাৰণে, এইটো ৱেষ্ট নহ'ব, এইটো কামেই দিব, বিকজ হাইটছ এণ্ড ডিষ্টেঞ্চ ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰ ফৰ ইয়ৰ এক্সাম। ক্লিয়াৰ? মুভিং ফৰৱাৰ্ড, কুৱেশ্যন নম্বৰ 9 কি আছে, দ্য এৰিয়া অফ দ্য চাৰ্কেল that can be described in a square of side 6 cm. The area of a circle
ঠিক আছে, এটা স্কোয়ার, এটা বর্গ আছে, এটা স্কোয়ার মানে এটা বর্গর ভিতর যদি একটা বৃত্ত যদি ড্র করা হয়, এটা বর্গর ভিতর একটা বৃত্ত ইনস্ক্রাইব মানে বর্গর যে বাহু কেটা আছে, বর্গর যে সাইড কেটা আছে নহয়, এই সাইড কেটা টাচ করি বর্গর ভিতৰত এটা বৃত্ত যদি ড্র করা হয়, তেতিয়া আমার বৃত্তর এরিয়া ওলাব দিছে যদি বর্গর সাইডর মেজার যদি 6 হয়, 6 সেন্টিমিটার। আর আমি গম পাওঁ যে বর্গর গোটেইকেইটা সাইডর সমান মেজার হয়, মানে এইটো যদি 6 হয় এইটোও 6 হ'ব, এইটোও 6 হ'ব, এইটোও 6 হ'ব। সো যদি এইটো 6 হয়, মই যদি এইটো যদি জয়েন কৰোঁ, এইটো 6 হ'লে এইটো কি হ'ব, এইটোও 6 হ'ব, হয় না নাই? বর্গর যদি এইটো কি দুটা লাইন আছে, দুটা প্যারালাল লাইন, বর্গ প্যারালাল লাইন, এইটো যদি 6 থাকে ইয়াতেও 6 হ'ব, ইয়াতেও 6 হ'ব, আৰু 6 হ'ব, তো এইটো 6 হৈ গ'ল। মানে 6 মানে কি, এইটো কি এটা বৃত্তৰ এইটো ডায়ামিটাৰ হৈ গ'ল, ব্যাস হৈ গ'ল। এইটো ব্যাস বুলি কয় নহয়, ডায়ামিটাৰ কি বুলি কোৱা হয়, ব্যাস বুলি কোৱা হয়, ৰেডিয়াছক ব্যাসাৰ্ধ বুলি কোৱা হয়। চ' যিটো 6 আমি পালোঁ, এটা আমি বৃত্তৰ আমি ব্যাস পাই গ'লোঁ, ডায়ামিটাৰ পাই গ'লোঁ 6 বুলি। যদি 6 যদি ডায়ামিটাৰ যদি 6 হয়, তেতিয়া ৰেডিয়াছ কিমান হ'ব, 6/2 আধা হয়, ডায়ামিটাৰৰ আধা হয় ৰেডিয়াছ মানে 3। এতিয়া আমাক এৰিয়া ওলাব দিছে, সাৰ্কেলৰ এৰিয়া ফৰ্মুলা কি, এটা বৃত্তৰ কালি যদি ওলাব দিয়ে, ফৰ্মুলা কি, পাই আর স্কোয়ার। পাই মানে কি আমাক 22/7, আর মানে কি 3 স্কোয়ার মানে 3 × 3। ইয়াতে বেসিক্যালি চোৱা, মই ইয়াতে পাইটো আৰু বেলেগকৈ পাই ইয়াতে অকল পাই ৰাখিছে, তো আমি পাই 22/7 আৰু লিখাৰ প্ৰয়োজন নাই, এইটো আমি পাই থাকিলে হ'ল। ইয়াতে 9, চ' 9 পাই এনচাৰ হৈ গ'ল। পাই/20/7 লিখাৰ প্ৰয়োজন নাই, পাই ৰাখিলে হ'ল। ইয়াতে আর স্কোয়ার মানে 9 পাই, তো আমাৰ এনচাৰ হৈ গ'ল 9 পাই, মানে অপশ্যন ডি। ক্লিয়াৰ হৈছে? আমাৰ এটা বৃত্ত, ভালকৈ মনত ৰাখা, এটা বৃত্ত এইটো চেণ্টাৰ, এইটো হ'ল ৰেডিয়াছ মানে ব্যাসাৰ্ধ, এইটো চেণ্টাৰ, এইটো হ'ল ৰেডিয়াছ মানে ব্যাসাৰ্ধ। যদি তোমাৰ এটা বৃত্তৰ যদি ব্যাসাৰ্ধ তোমাক যদি গম পোৱা থাকে, ৰেডিয়াছ যদি গম পোৱা থাকে, তেতিয়া সাৰ্কামফাৰেন্স মানে পৰিসীমা, এটা বৃত্তৰ পৰিসীমা ফৰ্মুলা হ'ল 2πr, আৰু এটা বৃত্তৰ কালি ফৰ্মুলা, এৰিয়াৰ ফৰ্মুলা হ'ল πr স্কোয়ার। একেবাৰে বেসিক ফৰ্মুলা, আৰু এই বেসিক ফৰ্মুলাটো মনত হ'বই লাগিব, নহ'লে কিন্তু বৃত্তৰ কোশ্চেন, জিঅ'মেট্ৰিক কোশ্চেন নহ'ব কিন্তু। ক্লিয়াৰ? মুভিং ফৰৱাৰ্ড, দ্য ভলিউম এণ্ড সাৰ্ফেচ এৰিয়া অফ এ স্ফেয়াৰ। মেনচুৰেশ্যন চেপ্টাৰ মই এতিয়ালৈকে মেনচুৰেশ্যন কৰা নাই বাৰু, কিন্তু আমাৰ যে ৰিজিত ছাৰ আছিলে, ৰিজিত ছাৰৰ মই ভিডিঅ'কেইটা মই চাইছোঁ। ৰিজিত ছাৰে কিন্তু বহুত ডিটেইলছত বহুত ভালকৈ মেনচুৰেশ্যন শিকাই গৈছিল, হয় না নাই? ৰিজিত ছাৰে কিন্তু বহুত ভালকৈ মেনচুৰেশ্যন চেপ্টাৰৰ ওপৰত বহুতকেইটা ভিডিঅ' বনাইছিল আৰু ভালকৈ বুজাইছিল। মই পাৰ্চনেলি ভিডিঅ'কেইটা মই চাইছোঁ বাৰু। চ' তাতে তোমালোকে ভিডিঅ'কেইটা চাই ল'ব পাৰা, নহ'লে মই আকৌ মেনচুৰেশ্যনৰ ভিডিঅ' বনাম বাৰু, তেতিয়া তোমালোকে মেনচুৰেশ্যন চাব পাৰা। বাট ফৰ টাইম বিং পাৰ্টিকুলাৰ এই কোশ্চনৰ কাৰণে এইটো অলপ ভালকৈ চাই লওঁ মই কি কৈ আছোঁ। স্ফেয়াৰ মানে কি? স্ফেয়াৰ মানে হ'ল এটা ফুটবল, এটা বেছবল কি কৈছে, ফুটবল, বাস্কেটবল, এইবিলাক এটা স্ফেয়াৰ, এটা কমলা, এটা অৰেঞ্জ, এইটো এটা স্ফেয়াৰ, মানে এটা বলৰ নিচিনা, এটা 3D ফিগাৰ, এইটো চাৰ্কেল নহয়, এটা 3D ফিগাৰ, ঠিক আছে? ক্ৰিকেট বলৰ নিচিনা, ফুটবলৰ নিচিনা 3D ফিগাৰ এটা, এইটো কোৱা হয় স্ফেয়াৰ। হৈ গ'ল। আৰু স্ফেয়াৰৰ এটা ৰেডিয়াছ হ'ব, অবভিয়াছলি ৰেডিয়াছ হ'ব R। যদি এটা স্ফেয়াৰ বুলি কৈ আছোঁ, চাৰ্কেল নহয়, বাৰে কনফিউজন যাতে নহয়, স্ফেয়াৰ বুলি কৈ আছোঁ, যিটো এটা 3D ফিগাৰ। চ' এটা স্ফেয়াৰত যদি ৰেডিয়াছ, যদি ব্যাসাৰ্ধ যদি দিয়া থাকে, তেতিয়া ভলিউম ইকুৱেল টু কি হ'ব? ভলিউম ইকুৱেল টু হ'ব 4/3πr³। আৰু সাৰফেচ এৰিয়া কি হ'ব? সাৰফেচ এৰিয়া হ'ব 4πr স্কোয়ার, 4πr স্কোয়ার। এইটো মনত ৰাখিলে হ'ল। ভলিউম হ'ল মানে কি? ভলিউম মানে হ'ল আয়তন। ভলিউমক কোৱা হয় আয়তন, আৰু সাৰফেচ এৰিয়া কোৱা হয় পৃষ্ঠকালি। ভলিউমক কোৱা হয় আয়তন, আৰু সাৰফেচ এৰিয়া কোৱা হয় পৃষ্ঠকালি, হয় না নাই? চ' ভলিউমৰ ফৰ্মুলা হ'ল 4/3πr³, সাৰফেচ এৰিয়া 4πr স্কোয়ার। দুটা ইকুৱেল বুলি কৈছে, দুটা সমান বুলি কৈছে, তেতিয়া ডায়ামিটাৰ, স্ফেয়াৰৰ ডায়ামিটাৰ ওলাব দিছে, ঠিক আছে? দুটা যদি ইকুৱেল হয় মানে কি, 4/3πr³ ইকুৱেল টু 4πr স্কোয়ার। চ' ইয়াৰ পৰা কি হ'ল, 4 কেনচেল, পাই কেনচেল, ইয়াতে R স্কোয়ার কেনচেল, ইয়াতে দুটা R আছিল, ইয়াতে এটা R থাকিল। চ' R ইকুৱেল টু কি হৈ গ'ল, 3। R ইকুৱেল টু যদি 3 হয়, তো ডায়ামিটাৰ কি হ'ব, 3 × 2 মানে 6। চ' আমাৰ ডায়ামিটাৰ আমাৰ কিমান ওলাই গ'ল, 6।
সো আমাৰ এনসাৰ হ'ল অপশ্যন বি 6 ইউনিট অপশ্যন বি 6 ইউনিট ক্লিয়াৰ আৰু এইটো হ'ল এটা চাৰ্ট এইটো স্ক্ৰীনশ্বট লৈ লোৱাচোন এইটো বেলেগ বেলেগ 3D ফিগাৰ যিবিলাক আমাৰ মেনচুৰেশ্যনত লাগে কিউবয়েড কিউব ৰাইট সিলিণ্ডাৰ ৰাইট সাৰ্কুলাৰ সিলিণ্ডাৰ কোন স্ফেয়াৰ হেমিস্ফেয়াৰ এইটো এটা চাৰ্ট হয় এই চাৰ্টটো তোমালোকে কি কৰিবা মই কৈ আছোঁ এটা ভাল এটা A4 পেজত এজ ইট ইজ বস্তুখিনি বনাবা উইথ ফিগাৰ গোটেইখিনি ডিটেইলছ সাৰফেচ এৰিয়া কাৰ্ভ সাৰফেচ এৰিয়া টোটাল সাৰফেচ এৰিয়া ভলিউম নাম কেইটা গোটেইখিনি লিখিবা লিখাৰ পিছত এটা A4 পেজত লিখাৰ পিছত এইটো তোমাৰ যিটো ৰিডিং টেবিল তোমাৰ যাতে পঢ়া শুনা কৰা তোমাৰ যিটো বেডৰুম মানে বেসিক্যালি তোমালোকে যাতে পঢ়া শুনা যিটো কৰা যি ৰুমত পঢ়া শুনা কৰা সেই ৰুমত ৱালত পেষ্ট কৰি ৰাখা যেতিয়ালৈকে এক্সাম শেষ নহয় আৰু যিমান দিনলৈকে এইটো মুখস্থ নহয় পুৰাপুৰি ডেইলি ৰিভিজন দিয়া ডেইলি ক্লিয়াৰ মুভিং ফৰৱাৰ্ড আমাৰ জেনকম আৰু ৰেলৱে বেচ অলৰেডি বহুত ষ্টুডেণ্টে এডমিশ্যন লৈছে মই বহুত ছেটিছফাইড বিকজ মই সদায় তোমালোকক গম পাওঁ যোনে মই ৰেগুলাৰলি মই ক্লাছ এটেণ্ড কৰা মই সদায় চেণ্ট্ৰেল লেভেল গভৰ্ণমেণ্ট জবৰ কাৰণে তোমালোকক ইনস্পায়াৰ কৰোঁ বিকজ তাতে চেলাৰী ভাল তাতে ফেচিলিটি ভাল তাতে ৰেচপেক্ট বেছি তাতে ৰেপুটেশ্যন বেছি তাতে চেলাৰীৰ ষ্ট্ৰাকচাৰটো ভাল হয় না নাই গোটেইখিনি তাতে এইবিলাক ভাল এডভান্টেজ বেছি চ' আমাৰ জেনকম মানে SSC বেচ আৰু আমাৰ ৰেলৱেৰ বেচ কিন্তু আমাৰ টাইম দিয়া হৈছে August 8 and August 22 এই দুটা বেচত যোনে এতিয়ালৈকে উইলিং কেণ্ডিডেট তোমালোকে প্ৰিপেয়াৰ কৰিব বিচাৰা প্ৰিপাৰেশ্যন ল'ব বিচাৰা পেইড বেচ মই তাতে ক্লাছ মই ডিটেইলছত কোৱান্টছ মই শেষ কৰিম লেভেল অফ কুৱেশ্যনছ তাতে ভাল ষ্টেণ্ডাৰ্ড কুৱেশ্যন তাতে ডিছকাছ কৰা হ'ব যদি এতিয়ালৈকে এডমিশ্যন লোৱা নাই আৰু তোমালোকৰ ইচ্ছা আছে দেৰি নকৰাকৈ এডমিশ্যন লৈ লোৱা আৰু কোড তোমালোকে যেতিয়া এডমিশ্যন ল'বা তোমালোকৰ তাতে যেতিয়া আড্ডা 247 ষ্ট'ৰত গৈ পিনে তোমালোকে ষ্টেট এক্সামত যাবা ষ্টেট এক্সামত যোৱাৰ পিছত তোমালোকে নৰ্থ ইষ্ট ষ্টেটত তোমাৰ লেফ্ট হেণ্ড ছাইডত নৰ্থ ইষ্ট ষ্টেট বুলি থাকিব তাতে ক্লিক কৰাৰ লগে লগে আমাৰ গোটেইকেইটা টাৰ্গেট বেচ আহি যাব টাৰ্গেট বেচ তোমালোকে যেতিয়া ল'বা তাতে তোমালোকে বাই নাও কৰাৰ পিছত এটা কুপন কোড দিয়াৰ এটা জাগা আহে কুপন কোড সেই কুপন কোডটো তোমালোকে যদি দিয়া এটা হিউজ ডিছকাউণ্ট পাবা যিমানখিনি মেক্সিমাম ডিছকাউণ্ট দিয়া যায় ইমানখিনি ডিছকাউণ্ট তোমালোকে পাবা কিন্তু এই কোডটো ইউজ কৰাৰ কথা মনত ৰাখিবা Y544 কোডটো মনত ৰাখিবা Y544 এই কোডটো ইউজ কৰাৰ লগে লগে তোমালোকে কিন্তু মেক্সিমাম ডিছকাউণ্ট পাবা মই কৈ আছোঁ চ' যিমান সোনকালে সম্ভৱ লৈ লোৱা আৰু আশা কৰোঁ বহুত সোনকালে এই টাৰ্গেট বেচত লগ পাম বুলি ঠিক আছে আৰু টাৰ্গেট বেচত ক্লাছৰ কোৱালিটি কেনেকৈ হয় এইটো তোমালোকে অলৰেডি বহুতে গম পাইছা বিকজ আমাৰ পেইড বেচ ষ্টুডেণ্টে যোনে ইউটিউব ক্লাছ জইন কৰে তেখেতে কিন্তু এই ষ্টুডেণ্টে কেইজন কিন্তু ফিডবেক দি থাকে দে আৰ হাইলি ছেটিছফাইড বহুত ভাল পাইছে ক্লাছ কৰি চ' দেৰি নকৰাকৈ লৈ লওঁ ঠিক আছে কুৱেশ্যন নম্বৰ 11 আজি আৰু নকৰোঁ কুৱেশ্যন নম্বৰ 11ৰ পৰা বাকী আৰু কেইটা কুৱেশ্যন থাকিল বাৰু এইকেইটা কুৱেশ্যন আমি নেক্সট ক্লাছত লৈ আহিম আজি বহুতখিনি ক্লাছ হৈ গ'ল টাইম অলৰেডি শেষ আমি নেক্সট ক্লাছত আমি কি কৰিম এই গোটেই বাকী যেইকেইটা কুৱেশ্যন বাকী থাকিল আমাৰ এইকেইটা কুৱেশ্যন আমি নেক্সট দুটা কুৱেশ্যনে আছিল তোমালোকে এটা কাম কৰা নহ'লে তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ লোৱাচোন এজ এ হোমৱৰ্ক ৰাখা যদি হোমৱৰ্ক যদি কৰিব পাৰা মোক এনচাৰ দিলেই হ'ল আৰু যদি কিবা কনফিউজন থাকে নহয় যদি তেতিয়া মই নেক্সট ক্লাছত এইটো ছল্ভ কৰি দিম নিশ্চিন্ত থাকা মই নেক্সট ক্লাছত ছল্ভ কৰিম এতিয়া কাৰণে হোমৱৰ্ক বুলি কনচিডাৰ কৰা মিন আৰু এভাৰেজ ওলাব দিছে গড় ওলাব দিছে ঠিক আছে তোমাৰ আশা কৰোঁ তোমালোকে এইটো পাৰিবা আৰু একেবাৰে চিম্পল এইটো প্ৰবাবিলিটি তোমালোকৰ কিন্তু এটা সম্ভাৱনা এইটো এটা চেপ্টাৰ আছে এইটো এটা ভাল চেপ্টাৰ মই এইটো শিকাই দিম বাৰু সেৱা এৰিথমেটিক যিটো চিৰিজ চলি আছে তাতে প্ৰবাবিলিটি কম্বিনেশ্যন এণ্ড পাৰমুটেশ্যন এইবিলাক বস্তু ষ্টেটিষ্টিক্স মই শিকাই দিম ঠিক আছে টেনশ্যন লোৱাৰ একো প্ৰয়োজন নাই এইটো তোমাৰ হোমৱৰ্ক বুলি ৰাখা একেবাৰে চিম্পল কুৱেশ্যন যদি কৰিব পাৰা ভাল কথা নহ'লে মই নেক্সট ক্লাছত বুজাই দিম ক্লিয়াৰ মুভিং ফৰৱাৰ্ড চ' আজিৰ ক্লাছ আমি ইয়াতে শেষ কৰোঁ বাৰু আশা কৰোঁ ভাল লাগিছে তোমালোকৰ নিজৰ ফিডবেকটো মোক কাইণ্ডলি প্লিজ জনাবা আজি মই ডিৰেক্টলি তোমালোকক ইণ্টাৰেক্ট ইমান কৰিব পৰা নাই কমেণ্টটো মই চাব পৰা নাই বিকজ আজি মোৰ নাম্বাৰ অফ কুৱেশ্যনছ অলপ বেছি আছিল যি হওক বাৰু তোমালোকে প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা যদি ভিডিঅ'টো ভাল লাগি থাকে আৰু মই বাৰে বাৰে কৈ আছোঁ ভিডিঅ' শেষ হোৱাৰ পিছত ইউটিউবত গৈ পিনে প্লিজ কমেণ্ট কৰা তোমালোকে মোক ৰেগুলাৰ ষ্টুডেণ্ট বহুত আছা যোনে কমেণ্ট নকৰে এইটো মই অলপ বেয়া পাওঁ প্লিজ তোমালোকে অনেষ্ট ফিডবেক দিয়া ভাল বেয়া যেনেকৈ লাগিছে সেইটোৱে কোৱা বাট ফিডবেকটো দিয়া মোৰ কাৰণে ইম্পৰ্টেণ্ট মেনেজমেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট জানাটো ঠিক আছে চ' থেংক ইউ ছ' মাছ আকৌ
কালি কি বাৰ কালি অহাকালি আকৌ লগ পাম 12টা বজাত ছেম টাইমিং সেবা এৰিথমেটিক লৈ ঠিক আছে চ' থেংক ইউ হেভ আ গ্ৰেট ডে আহেড